কাৰণ নেওতা মুখস্থ কৰা that is basically a এইটো কি আৰু rote learning যেটো কয় rote learning এতিয়া নিউ এডুকেশ্যন পলিচি বাৰে বাৰে এই কিতাপখন প্ৰকাশ কিয় কৰিছে কাৰণ প্ৰত্যেকটা ছাত্ৰৰ কাৰণে কিতাপখন প্ৰিণ্টও কৰিছে যে আৰু কিতাপখন ছাত্ৰ ছাত্ৰীৰ কাৰণে নে শিক্ষকৰ কাৰণে তাহাঁতৰ কাৰণে এটা বিমূৰ্ত বস্তু এইটো কিয় আহিলে যে কিয় আহিলে শিক্ষকৰ কাৰণে পিছত বুজি পাবি এতিয়া কৰ হয় হয় এইটোৱে পিছত বুজি পাবি এতিয়া নিয়মটো এইটো মই যেনেকৈ কৈছোঁ ক চৰকাৰী যিবিলাক বিদ্যালয় আছে তাত হয়তো যে শিকাবলৈ শিক্ষকেই নাই কিন্তু তাৰ পৰা ল'ৰা ছোৱালী ওলাইছে কিন্তু কোনবিলাক ওলাইছে যিয়ে এৰি দিয়া নাই নমস্কাৰ টক উইথ ইডিঅটিকৰ আজিৰ এই খণ্ডটিত আমাৰ মাজত উপস্থিত আছে IIT গুৱাহাটীৰ গণিত বিভাগৰ প্ৰফেচৰ ভৱকুমাৰ শৰ্মা ছাৰ আজিৰ এই খণ্ডটিত আমি তেখেতক আমন্ত্ৰণ জনাইছোঁ লগতে তেখেতক আমি সম্ভাষণ জনাইছোঁ অনলাইন এক প্লেটফৰ্মৰ মাজেৰে আজিৰ এই অনুষ্ঠানটিত আমি কথা পাতিম স্কুল পৰ্যায়ৰ গণিত আৰু গণিত শিক্ষা সম্পৰ্কে কিছু কথা প্ৰাথমিক পৰ্যায়ৰ পৰা গণিত এটা গুৰুত্বপূৰ্ণ বিষয় সেইটো আমি আটাই জানো পিছে গণিত আকৌ আমাৰ সমাজত এক কঠিন বিষয় হিচাপেও পৰিগণিত হয় আচলতে গণিত বিষয়টো টান নেকি নে ছাত্ৰ ছাত্ৰীৰ মাজত আৰু শিক্ষক সমাজ তথা আমাৰ অভিভাৱকৰ মাজত এয়া এক ভুল আমি এই কথোপকথনটি গোটেইখিনি কথা আমি স্পষ্টভাৱে ছাৰৰ পৰা জানিব বিচাৰিম ছাৰ এগৰাকী এনেকুৱা ব্যক্তি যিগৰাকীয়ে পাটাচাৰকুছি বিদ্যাপীঠৰ পৰা নিজৰ শৈক্ষিক জীৱন আৰম্ভ কৰি কটন বিশ্ববিদ্যালয়ৰ মাজেৰে দিল্লী বিশ্ববিদ্যালয়ৰ নিচিনা মুধাভুটা বিশ্ববিদ্যালয়ত তেখেতে শিক্ষা সামৰণি কৰি আহি কটন বিশ্ববিদ্যালয় তথা গুৱাহাটী ইউনিভাৰ্চিটিৰ লগতে আমাৰ IIT গুৱাহাটীত তেখেতে অধ্যাপনা কৰি আছে ছাৰৰ বিভিন্ন ক্ষেত্ৰৰ লগতে আৰু এটা বিষয়ত ছাৰে জড়িত সেইটো হ'ল MTTS আজিৰ এই বিষয়টোত আমি MTTSৰ কথা ডিছকাছ নকৰোঁ আমি খালি সম্যক পৰ্যায়ত আমি ছাত্ৰ ছাত্ৰীসকল অভিভাৱক আৰু গণিতৰ শিক্ষকসকলৰ মাজেৰে ছাৰৰ এক মেছেজ এই ইণ্টাৰভিউটোৰ মাজেৰে আমি লৈ যাম লগতে আৰু এটা কথা যে আমাৰ গণিত বিষয়টো যেনেকুৱা এটা বিষয় সেই বিষয়টো আমাৰ যি সাহিত্য বিজ্ঞান সমাজ বিজ্ঞান ইংৰাজী এনেকুৱা ধৰণৰ বিষয়তকৈ কিবা মিল আছে নে সেই বিষয়টোৰ পৰা গণিত বিষয়টো এটা পৃথক লগতে এই গণিত বিষয়টো ছাত্ৰ ছাত্ৰী কিয় টান পায় ইয়াৰ বাবে জগৰীয়া কোন আৰু তেওঁলোকেনো কৰিবলগীয়া কি আছে আমি ছাৰৰ পৰা গোটেইখিনি কথা জানিবলৈ চেষ্টা কৰিম পুনৰবাৰ আমাৰ ইডিঅটিকৰ মৰ্জিয়ালৈ ছাৰক আমি সম্ভাষণ জনাইছোঁ ধন্যবাদ ছাৰ আপোনাৰ এইখিনি সময় দিয়াৰ বাবে আৰু এইখিনি কৈ মই মোৰ প্ৰথম প্ৰশ্নটো ছাৰলৈকে আগবঢ়াইছোঁ ছাৰ প্ৰশ্নটোৰ আগতে বিকাশ তোমাক ধন্যবাদ আৰু ইডিঅটিকে এই ধৰণৰ আলোচনা বিলোচনা মানুহৰ মাজলৈ লৈ যোৱাটো এইটো এটা খুব শুভ লক্ষণ তাৰ কাৰণে তোমালোক ধন্যবাদৰ পাত্ৰ আই এম ভেৰি গ্ৰেটফুল আই এম ভেৰি হেপী টু বি হিয়াৰ আৰু তোমালোকৰ মাজত আহিব পাই খুবেই সুখী হৈছোঁ আৰু আশা ৰাখিছোঁ যে এই ধৰণৰ তোমালোকৰ এই ধৰণৰ কাম কাজে সমাজত মানুহৰ মাজত বিশেষ গুৰুত্বপূৰ্ণ বিষয় গুৰুত্বপূৰ্ণ কথা কিছুমান লৈ যাব মানুহৰ মাজলৈ লৈ যাব সেইটো আশা ৰাখিছোঁ ধন্যবাদ আমি ছাৰক তেখেতৰ যি কথা সেইখিনিৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ যি আশীৰ্বাদ এয়া আশীৰ্বাদ যাতে আমাৰ শিৰোধাৰ্য হওক এয়া কামনা কৰি আমি আমাৰ প্ৰথম পৰ্যায়ৰ প্ৰশ্নটো আমি ছাৰলৈকে আগবঢ়াইছোঁ ছাৰ গণিত বিষয়টো আনবোৰ বিষয়তকৈ কি ধৰণে আপুনি বেলেগ বুলি ভাবে বা ছাত্ৰ ছাত্ৰীসকলে এই বিষয়টোনো টান কেলেই পায় আচলতে আমি আজি আলোচনাটো আমি মুখ্যতঃ আমি প্ৰাথমিক বা যিটো এলিমেণ্টাৰী আৰু ছেকেণ্ডাৰী এডুকেশ্যন সেই স্কুল পৰ্যায়ৰ গণিত সম্পৰ্কে আলোচনা কৰিম নহয় জানো এটা এই যে বিভিন্ন ছাবজেক্ট বিভিন্ন বিষয় স্কুল পৰ্যায়ত ল'ৰা ছোৱালী শিকি প্ৰত্যেকটা ছাবজেক্ট এই প্ৰত্যেকটা বিষয়ে এটাতকৈ আনটো বেলেগ পৃথক কিন্তু তাৰ ভিতৰতো গণিত বিষয়টো বাকী আটাইবিলাক বিষয় আমি যদি লওঁ
এই আটাইবিলাক বিষয়তকে গুণগতভাৱে গণিতৰ এটা পাৰ্থক্য আছে এই পাৰ্থক্যটো আমি বুজা উচিত যে আৰু সেইটো কাৰণে যে প্ৰথম কথা যে গণিত বিষয়টো মানুহে কিয় টান পায় নেকি ৰাইট বা গণিত বিষয়টো সঁচাকৈ টান নেকি কঠিন নেকি আৰু যদি কঠিন হয় তাৰ কাৰণটো কি হ'ব পাৰে সেইটো গোটেইখিনি কথা বুজিবলৈ প্ৰথম কথা আমি বুজিব লাগিব যে গণিতৰ স্বৰূপ কি বা গণিত আন বিষয়বোৰতকৈ কি ধৰণে পৃথক মই এটা উদাহৰণ দিছোঁ খুব বেছি তত্ত্বলৈ নাযাওঁ খুব সহজভাৱে কথাখিনি আলোচনা কৰোঁ আমি এই যে বিভিন্ন বিষয় ল'ৰা ছোৱালী পঢ়ে প্ৰাথমিক পৰ্যায়ৰ পৰা শিকে এটা শিশু যেতিয়া স্কুললৈ যায় তেতিয়া শিশুটোক আমি কি শিকাওঁ তাক বৰ্ণমালা শিকাওঁ প্ৰথম কথা আৰু দ্বিতীয় কথা নিউমাৰেলছ সংখ্যাবিলাক শিকাওঁ এটা বৰ্ণবিলাক যেতিয়া শিকা হয় প্ৰাথমিক অৱস্থাত যে বৰ্ণ আৰু সংখ্যা নিউমাৰেলছ এণ্ড লেটাৰ্ছ দুইটাই কিছুমান চিহ্ন এতিয়া এই যে বৰ্ণমালা শিকে এই আখৰবিলাক শিকি পেলাই আখৰবিলাক লগ হৈ শব্দ গঠিত হয় নহয় শব্দবিলাক লগ হৈ পেলাই বাক্য গঠিত হয় আৰু সেই বাক্য এটাই এটা মনোভাৱ এটা কিবা এটা কথা প্ৰকাশ কৰে এতিয়া আমি যদি চাওঁ যে এই যে প্ৰাথমিক পৰ্যায়ত আমি যে ল'ৰা ছোৱালীক আখৰ শিকালোঁ বৰ্ণমালা শিকালোঁ শব্দ শিকালোঁ বাক্য গঠন কৰিবলৈ শিকালোঁ এটা বেছ কিছু সময় ধৰি যে যিটো যে উচ্চ মাধ্যমিক বা ইভেন মাধ্যমিক পৰ্যায় নোপোৱালৈকে যে মই কৈছোঁ যে পঞ্চম ষষ্ঠ শ্ৰেণীলৈকে যেতিয়া এটা ছাত্ৰ বা ছাত্ৰী পঢ়ে তেতিয়া যদি আমি চাওঁ পাঠ্যপুথিখন যদি চাওঁ তা প্ৰত্যেকটা বাক্যই কিন্তু কিছুমান যে দে ৰিলেটেড টু মেটেৰিয়েল ৱৰ্ল্ড পাৰিপাৰ্শ্বিক বা এই যে বস্তুৰ লগত জড়িত প্ৰত্যেকটা কথাই আমি যদি চাওঁ তেওঁলোকক বিমূৰ্ত ধৰণৰ কথা কিছুমান বেছ কিছু পিছতে শিকোৱা যায় হয়নে যেতিয়া সমাজ অধ্যয়ন যেতিয়া বিপ্লৱ বুলি ক'লে এই বিপ্লৱৰ কথাটো আমি প্ৰাথমিক পৰ্যায়ত আমি নুবুজাওঁ কাৰণ সেইটো এটা এবষ্ট্ৰেক্ট কনচেপ্ট ৰাইট এতিয়া কিন্তু আমি যদি গণিতৰ কথা চাওঁ গণিতত আমি নিউমাৰেল শিকাওঁ সংখ্যা শিকাওঁ এতিয়া 1 2 3 4 আমি আখৰবিলাক যেনেকৈ A for apple B for ball ক কলম খ খৰম যেনেকৈ শিকাওঁ ঠিক তেনে সংখ্যাবিলাকো এটা আম এটা এজন মানুহ এজনী ছোৱালী এখন টেবিল ৰাইট কিছুমান বস্তুৰ মাজেৰে আমি শিকাওঁ সংখ্যাবিলাক 2 যেতিয়া শিকাওঁ 2টো আৰু সহজ হয় 2টা চকু 2খন কাণ 2খন হাত 2খন ভৰি ৰাইট এই যে কথাবিলাক এই যে সংখ্যাবিলাক শিকালোঁ আমি কিছুমান বস্তুৰ জৰিয়তে শিকালোঁ কিন্তু এই বস্তুৰ লগত সংখ্যাবিলাক বৰ বেছি দিন জড়িত হৈ নাথাকে নহয়নে যে আমি যেতিয়া কওঁ আচলতে যদি ভাবোঁ আমি এই যে 2খন কাণ দুখনটো 2 নহয় হাত দুখনটো 2 নহয় নহয়নে গতিকে এই দুই সংখ্যাটো এটা এবষ্ট্ৰেক্ট আইডিয়া এটা বিমূৰ্ত ধাৰণা ৰাইট ঠিক আছে প্ৰাথমিক পৰ্যায়ত আমি ল'ৰা ছোৱালীক আমি বস্তু কিছুমানৰ দ্বাৰা আমি তাহাঁতক সংখ্যাবিলাকৰ লগত জড়িত কৰিলোঁ শিকালোঁ ইমান যোগ বিয়োগ যেতিয়ালৈকে 7 আৰু 8 আমি যোগ কৰিব গৈছোঁ 7 + 8 হয়তো আমি যদি বস্তু নাপাওঁ আমি কি কৰিম আমি কাগজতে আমি 7টা চিন দিছোঁ ৰাইট চিম্বল 7টা চাইন বাৰ তাৰপিছত 8টা বাৰ দিছোঁ তাৰপিছত গণিছে সেই পৰ্যায়লৈকে সিমান দূৰলৈকে আমি গোটেই গণিতটো আমাৰ যে বস্তুৰ লগত জড়িত হৈ আছে কিন্তু তাৰ পিছতেই এটা সময়ত যেতিয়া আমি দ্বিতীয় মান তৃতীয় মানত যেতিয়া আমি কম যেনে উদাহৰণ দিছোঁ যে 27 আৰু যে 48 যোগ কৰক ৰাইট যেতিয়া 27 আৰু 48 যোগ কৰিব কম তেতিয়া কিন্তু আমি তাহাঁতক 27টা বাৰ 27টা চিহ্ন আৰু 48টা চিহ্ন আঁকি পেলাই আমি গণিব নিদিম ৰাইট আমি এটা নিয়ম দিম so there is a rule once এই ৰুলটোতো আৰু বস্তু নহয় ৰুলটো এই ধাৰণা ৰুলটো এটা এবষ্ট্ৰেক্ট কনচেপ্ট এটা এই বিমূৰ্ত পৰ্যায়লৈকে গণিতে ল'ৰা ছোৱালীক খুব সোনকালে লৈ যায় আৰু যিসমূহ ল'ৰা ছোৱালীয়ে
ছাত্ৰ ছাত্ৰীয়ে বস্তুৰ লগত গোটেই তাহাঁতৰ গোটেই কাম কাজ তাহাঁতৰ ধ্যান ধাৰণা বস্তুৰ লগত জড়িত হৈ আছে গণিতে কিন্তু তেওঁলোকে নিজে নজনাকৈয়ে এটা বিমূৰ্ত অৱস্থালৈকে লৈ যায় এই নিয়মবিলাক যে অংক কৰা নিয়ম এই অংক কৰা নিয়মবিলাক যোগ বিয়োগ পূৰণৰ যেতিয়া নিয়মত গুচি গ'ল তেতিয়া আৰু ই আৰু বস্তুৰ পৰা পৃথক হৈ গ'ল এই বস্তুৰ পৰা পৃথক হৈ যোৱাটো এইটো হৈছে বিমূৰ্ত আৰু সেইকাৰণে আমি কওঁ যে গণিত বিমূৰ্ত আৰু যেতিয়া গণিত বিমূৰ্ত হয় ডেফিনেট তাৰমানে সেইটো পাৰ্থক্য যে বাকী বিষয়বিলাকতকৈ গণিত বহুত কম পৰ্যায়তে নিম্ন পৰ্যায়তে ই বিমূৰ্ত অৱস্থালৈ গুচি যায় আৰু সেইটো এটা পাৰ্থক্য আৰু সেই পাৰ্থক্যৰ কাৰণেই কিন্তু গণিত টান হয় মানুহে কয় গণিত টান হয় নেকি বহুতে কয় গণিত টান নহয় যিবিলাকে সহজ পায় যিবিলাকে অভ্যাস কৰে বা তেওঁলোকে গণিত টান নহয় কিন্তু আচলতে বিষয় হিচাপে গণিত টান হয় এইকাৰণে হয় যে বহুত কম বয়সতে তুমি এটা ল'ৰা ছোৱালীক এটা শিশুক তুমি এবষ্ট্ৰেক্ট পৰ্যায়লৈ ভাবিবলৈ শিকালা এবষ্ট্ৰেক্ট পৰ্যায়লৈকে তাত বস্তু নোহোৱাকে কাম কৰিব শিকালা so that itself is abstract আৰু এইকাৰণে টান গণিত টান হয় গণিত বিষয় বেলেগ হয় গতিকে গণিত বিষয়টো যিহেতু টান গতিকে টান পোৱাটো স্বাভাৱিক হয় আপুনি যেহেতু আমাক কথাখিনি ক'লে বা দৰ্শকসকলক যেহেতু ক'লে আপুনি এটা বেলেগ এটা পাৰচেপশ্যনৰ পৰা কথাখিনি ধুনীয়াকৈ আপুনি আমাৰ মাজলৈ লৈ আহিল যে কিহৰ কাৰণে টান হ'ব পাৰে চ' এটা খুব ধুনীয়া আপুনি পাৰচেপশ্যন এটা দিলে যেহেতু আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে গণিত বিষয়টো বিমূৰ্ত হয় কম সময়তে যদি প্ৰাথমিক পৰ্যায়ত এই বিষয়টো যদি আমি আৰম্ভ নকৰি বা আমাৰ যিখিনি এডুকেশ্যন চিষ্টেম সেই চিষ্টেমটো যদি প্ৰাথমিক পৰ্যায়ত এইখিনি আৰম্ভ নকৰি অলপ দেৰিকৈ আৰম্ভ কৰা হয় যেনেকৈ এটা সময়ত আমাৰ দেউতাহঁতে বা মাহঁতে যেতিয়া পঢ়িছিল ইংৰাজী বিষয়টো ক্লাছ 5ৰ পৰা আছিল এতিয়া ক্লাছ 1ৰ পৰাই ছাত্ৰ ছাত্ৰীক দিয়া হৈছে গতিকে যদি গণিত বিষয়টো একেবাৰে সৰু পৰ্যায়ত নিদি পিনে অকণমান দেৰিকৈ ছাত্ৰ ছাত্ৰীৰ মাজত ইন্ট্ৰডিউচ কৰা হয় বা তেওঁলোকক এই বিষয়টো দিয়া হয় তেতিয়াহ'লে কেনে ধৰণৰ এটা মানে ইম্পেক্ট পৰিব আপুনি সেই ধাৰণাটো ভাল বুলি ভাবে নে আপোনাৰ এইটো বিষয়ত মন্তব্যটো কেনেকুৱা ধৰণৰ হ'ব ঠিকেই এইটো এটা খুব স্বাভাৱিক কথা যে যেনেকৈ যদি কঠিন বিষয় এটা হয় কঠিন বিষয়টো আমি দেৰিকৈ শিকাম যেহেতু ইংৰাজী এটা আমাৰ এটা ফৰেইন লেংগুৱেজ বিদেশী ভাষা গতিকে বিদেশী ভাষাটো আমি দেৰিকৈ পঢ়াম কিন্তু গণিতৰ কথা হৈছে যে যি কাৰণে গণিত মই এইমাত্ৰ যিটো ক'লোঁ যে গণিত যি কাৰণে টান কঠিন আৰু গণিতৰ প্ৰয়োজনটো সেইটোৱেই কঠিন কাৰণে নহয় গণিতৰ স্বৰূপটোৰ কাৰণে কাৰণ হৈছে যে আমি যে মানুহে চিন্তা কৰিব পাৰে মানুহে বস্তু পৰিৱৰ্তন কৰিব পাৰে যিটো আন জীৱ জন্তুৱে নোৱাৰে হয়নে এই যে চিন্তা কৰিব পৰা ক্ষমতাটো আৰু বস্তু নোহোৱাকে বিমূৰ্ত চিন্তা কৰিব পৰা ক্ষমতাটো সেই বস্তুটো গণিতে আৰু কিছুমান কথা আছে কেৱল গণিত বুলিয়ে নহয় গণিত এটা ডাঙৰ বাহক যেহেতু গণিতে বিমূৰ্ত বস্তুৰ লগত জড়িত কৰিব পাৰে গতিকে গণিতৰ প্ৰয়োজনটো খুবেই প্ৰয়োজন আৰু যিমান সোনকালে ল'ৰা ছোৱালীক শিকাবলৈ ভাবিবলৈ মনত আছে এইটো ভাবিবলৈ আৰু যে নিজা ধৰণে কিবা এটা ক'বলৈ নিজা ধৰণে কিবা এটা কৰিবলৈ যিমান সোনকালে শিকোৱাটো আৰম্ভ কৰা হয় সিমানেই মংগল গতিকে গণিতটো মই নাভাবোঁ যে গণিত বিষয়টো যিহেতু কঠিন গতিকে গণিত বিষয়টো দেৰিকৈ পঢ়োৱা আৰম্ভ কৰক যেনে ক্লাছ 5ত ক্লাছ 6ত আৰম্ভ কৰক নহয় গণিতৰ প্ৰয়োজন আছে আৰু সেই প্ৰয়োজনটোৰ কাৰণেই গণিতটো প্ৰাথমিক পৰ্যায়ৰ পৰা শিকোৱা উচিত হয় কথাখিনি আপুনি খুব ধুনীয়াকৈ ক'লে যে আমাৰ গণিত বিষয়টো সঁচাকৈ সৰুৰ পৰা আমাক শিকাব লাগে কিন্তু মোৰ আপোনাৰ এই কথাটোৰ পৰা মোৰ মনত এটি প্ৰশ্ন হৈছে যদি আমাক যি সময়ত ছাত্ৰ ছাত্ৰীসকল ইমান মেচিয়ৰ্ড হোৱা বুলি কোৱা নাযায় বা আমি নিজেও দেখা পাওঁ আমি নিজে পঢ়ি আহিছিলোঁ যিহেতু গণিতৰ এটা মুখ্য ধাৰণা আমি যেতিয়া ডাঙৰ হওঁ আমি এটা বস্তু শিকিবলৈ পাওঁ যে ইয়াতে দুটা বস্তুৰ প্ৰয়োজন হয় এটা হ'ল ক্ৰিয়েটিভিটি দ্বিতীয়টো হ'ল লজিকেল থিংকিং আপুনি যেহেতু ক'লে যে প্ৰাথমিক পৰ্যায়ত বা একেবাৰে সৰু পৰ্যায়ত যদি আমি ছাত্ৰ ছাত্ৰীগৰাকীক গণিত বিষয়টো জাপি দিয়া হয় মই জাপি দিয়া শব্দটো ক'লে নিশ্চয়কৈ ভুল হ'ব যদি তেওঁলোকক গণিতৰ সৈতে পৰিচয় কৰি দিয়া হয় তেতিয়া প্ৰাথমিক পৰ্যায়ত গণিত শিকোৱাৰ জৰিয়তে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীৰ মাজত ক্ৰিয়েটিভিটি আৰু লজিকেল থিংকিং
ইয়াৰ প্ৰশিক্ষণ দিয়াটো সম্ভৱ হয়নে বা হ'বনে? এই সম্পৰ্কে অকণমান দীঘলীয়া হ'ব কথাটো যে প্ৰথম কথা আজি যে গণিত শিকোৱা প্ৰয়োজনটো ক'ত বা গণিতে কেনেধৰণে শিশুৰ বিকাশত সহায় কৰে সেই সম্পৰ্কে এই ধ্যান ধাৰণাটো আজিৰ পৰা প্ৰায় 50-60 বছৰ আগতে হৈছিলে আমাৰ ইয়াতে ধাৰণাটো আহিছে কিন্তু আমি এই ধাৰণাবিলাক এতিয়াও আমি ব্যৱহাৰ কৰিব পৰা নাই এতিয়াও আমাৰ স্কুলত প্ৰাথমিক পৰ্যায়তে হওক বা মাধ্যমিক পৰ্যায়তে হওক আমি কাগজে পত্ৰে আমি কথাবিলাক আমি পাতিছোঁ কিন্তু প্ৰকৃত অৰ্থত সেই ধৰণে গণিত শিকাৰ আমি হয়তো প্ৰচেষ্টাও কৰিব পৰা নাই মই অকণমান দীঘলৈকে অকণমান আঁতিগুৰি লগাই কৈছোঁ যে 2005 চনত NCERT-ৰ এটা অধ্যয়ন হৈছিলে যেটোক আমি কওঁ যেটো আচলতে নিউ এডুকেশ্যন পলিচিৰ পৰা আহি এটা সময়ত তেনেকুৱা এটা হৈছিলে সম্ভৱ হৈছিলে এই অধ্যয়নটো যেটোক আমি কওঁ নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্কৰ 2005ত এটা দলিল এখন ওলাইছিলে ফ্ৰেমৱৰ্ক আৰু সেই দলিলত যে স্কুল পৰ্যায়ত বিভিন্ন বিষয় কি ধৰণে পঢ়া উচিত ক'ত গুৰুত্ব দিয়া উচিত এই বিভিন্ন বিষয়ৰ প্ৰয়োজনটো ক'ত এই গোটেইবিলাক কথাই আমি বিশদভাৱে আলোচনা কৰা হৈছিলে তাত গণিত সম্পৰ্কে এটা কথা কোৱা হৈছিলে যে গণিত শিক্ষা স্কুল পৰ্যায়ত কিয় তাৰ প্ৰয়োজনটো ক'ত যে প্ৰয়োজনটো যেটো আচলতে তাৰ প্ৰয়োজনটো দুটা কথা আছে এটা হৈছে ব্যৱহাৰিক যেটো আমি কওঁ নিউমাৰেল আমি গণিতটো যে মানুহৰ এই যে সংখ্যা বা সংখ্যাৰ লগত জড়িত যিখিনি গণিতত যিখিনি বিষয় পঢ়া হয় সেইখিনি ব্যৱহাৰিক এটা দিশ আছে দ্যাট ইজ কল্ড নিউমাৰেচি যেনেকৈ লিটাৰেচি বুলি কয় নিউমাৰেচি বুলি কয় যে সংখ্যাবিলাক আমি ইউজ কৰিব পৰাটো আমাৰ ব্যৱহাৰিক আৰু কেৱল সংখ্যাই নহয় সংখ্যাই হওক জ্যামিতিয়ে হওক ত্ৰিকোণমিতিয়ে হওক যে গণিত বিষয়টোৰ যিবিলাক বস্তু আমি পঢ়ো সেই বস্তুবিলাক আমি ব্যৱহাৰিক মানে এনে নহয় যে মই ৰাতিপুৱা খোজ কাঢ়িব যাওঁতে মই ব্যৱহাৰ কৰিছোঁ নহয় আন বিষয়ত পঢ়োতে বেলেগ এটা বিষয় বুজোতে বা গণিতৰ আগলৈ গৈ বুজোতে মই উদাহৰণ দিম পিছত সো আগলৈ বুজোতে এতিয়াৰ গণিতখিনি কি প্ৰয়োজন সেইটো এটা ব্যৱহাৰিক কথা এই এটা দিশ হৈছে ব্যৱহাৰিক কিন্তু তাতকৈও ডাঙৰ কথা হৈছে যে গণিতৰ প্ৰয়োজনটো আপুনি অলপ আগতে যেটো কৈছে যে ক্ৰিয়েটিভিটি এণ্ড লজিকেল থিংকিং হয় গণিতৰ যেটো that is called the higher dimension of the requirement of mathematics সৰু ল'ৰা ছোৱালীক বা স্কুল পৰ্যায়ত ল'ৰা ছোৱালীক গণিত শিকোৱাৰ প্ৰয়োজনৰ এটা ডাঙৰ হৈছে যে ডাঙৰ দিশ হৈছে যে ক্ৰিয়েটিভিটি এণ্ড লজিকেল থিংকিং that can be through the mathematics education ঠিক আছে যে সেই বস্তুটো 2005 চনতো খুব কংক্ৰিটলি এটো তাৰে আগতেও বহুতে বিভিন্ন জনে কৈছে কিন্তু 2005 চনত NCERT এটো খুব কংক্ৰিটলি কথাটো আনি পেলাই তাৰপিছত গণিতৰ নতুন ধৰণৰ কিতাপ পত্ৰ লিখাও আৰম্ভ হ'ল আৰু মানে ক্লাছ 1 পৰা ক্লাছ 8 মানলৈকে সুন্দৰকৈ ধুনীয়া কিছুমান খুব উপযোগী এই ধাৰণাৰ উপযোগী কিতাপ পত্ৰ লিখা ঠিক আছে NCERT কিতাপখিনি সময়ত কিতাপখিনি বহুত চেঞ্জ হ'ল যেনে আমি এটা সৰু কথা এটা কওঁ আমি এটা সময়ত যেতিয়া আমি স্কুলত প্ৰাইমাৰী স্কুলত পঢ়িছিলোঁ প্ৰাথমিক পৰ্যায়ত আমি নেওতা মুখস্থ কৰিছিলোঁ নাই আমি নেওতা 13 নেওতা 14 নেওতা 19 নেওতা পৰ্যন্ত আমি মুখস্থ কৰিছিলোঁ আজিকালিতো নকৰে আজিকালি ল'ৰা ছোৱালী নকৰে কিয় নকৰে কাৰণ নেওতা মুখস্থ কৰা that is basically এইটো কি ৰোট লাৰ্নিং যেটো কয় ৰোট লাৰ্নিং এতিয়া
নিউ এডুকেশ্যন পলিচি বাৰে বাৰে প্ৰায় 13-14 বাৰ এই ৱৰ্ডটো আছে ৰুট লাৰ্ণিং নিউ এডুকেশ্যন পলিচিত যে আমি যিধৰণে আমি পঢ়াই আছো তাৰ পৰা আমি ৰুট লাৰ্ণিংটো আমি বাদ দিব পাৰিব লাগিব so students are discouraged to have rote learning মুখস্থ বিদ্যা ওকে গতে আমি তো গণিতে আৰম্ভ কৰিছিলো আমি মুখস্থ বিদ্যাৰে তাৰপিছত যোগৰ ওকে যোগ কৰা নিয়ম হৰণ কৰা নিয়ম এই গোটে নিয়মবিলাক আমি মুখস্থ কৰিছিলো মুখস্থ কেনেকৈ হৈছিল আমাৰ শিক্ষকে বৰ্ডতে হওক কাগজতে হওক 3টা অংক কৰি দিছিলে ঠিক তেনেকৈ চাইছে আৰু 10টা কৰিছো ৰাইট তেনেকৈ আমি নিয়মবিলাক আয়ত্ত কৰিছো বাট দিস ইজ নাথিং বাট কপিং ৰাইট এটা নিয়মটো যেতিয়া মই গম পাইছো যেতিয়া এই মেচিনত বেজিত সূতা কেনেকৈ ভৰাব লাগে এবাৰ শিকোৱাৰ পিছত বেজিত মই সূতা ভৰাইছো ইজ সিম্পলি কপিং ঠিক তেনেকৈ এটা অংকত 5টা অংক উদাহৰণ চাই পেলাই আৰু 10টা অংক কৰাটো এটো এসেনশিয়ালি ইট ইজ নাথিং বাট ৰুট লাৰ্ণিং অৰ কপিং গণিতৰ উদ্দেশ্য হেতু নহয় সেই উদ্দেশ্যটো যে যেটো আমি কৈছো হেতু যেটো তুমিও কৈছা যে ক্ৰিয়েটিভিটি এণ্ড লজিক্যাল থিংকিং দ্যাট ইজ ওয়ান অফ দ্য প্ৰাইম কনসাৰ্ন অফ ম্যাথমেটিক্স এডুকেশ্যন আৰু প্ৰবলেমটো হৈছে যে আমি 2005 চনতো এইবিলাক কথা আমি পাতিছো এইবিলাক কথা কিতাপো হয়তো লিখিছো সেই কিতাপখিনি হয়তো স্কুলতো গৈছে কিন্তু কথা হ'ল যে এই গণিত কি শিকাব লাগিব কেনেকৈ শিকাব লাগিব সেইখিনি আমি শিক্ষকসকলক আমি শিকাব পৰা নাই আৰু যেহেতু আমি শিক্ষকসকলক শিকাব পৰা নাই গতিকে ছাত্ৰসকলে শিকাৰ কোনো কথাই নাই ৰাইট গতিকে প্ৰবলেমটো তাতে যে আমি ওপৰৰ পৰা আমি জানো এইটো হ'ব লাগে কিন্তু গৈ স্কুল পৰ্যায়ত এইটো গৈকে নাপায় কিন্তু প্ৰয়োজন আছে প্ৰয়োজন মানে কি যে এতিয়া যদি ইভেন এনচিইআৰটিৰ এতিয়াৰ কিতাপখিনি যদি চোৱা যায় প্ৰাথমিক পৰ্যায়ত এইটো বিভিন্ন ভাষালৈ অনুদিত হৈছে মই নকওঁ যে ডাইৰেক্ট মানে ট্ৰান্সলেট কৰিলেই এখন ভাল কিতাপো নহয় সেইটো হয়তো যে সেই ৰিজনটোৰ সেই ষ্টেটখনৰ সেই মানুহখিনিৰ ৰাইট তেওঁলোকৰ যেটো সেই ল'ৰা ছোৱালী যেটো তেওঁলোকৰ অভিজ্ঞতা পাৰিপাৰ্শ্বিকতা সেই পাৰিপাৰ্শ্বিকতাৰ লগত মিলাই পেলাই যেতিয়া সেই আইডিয়াটো ৰাখি পেলাই কিতাপ এখন দিয়া হয় তেতিয়া ডেফিনেটলি এইটো এটা কামত আহিব কিন্তু কথা হ'ল যদি মই নিজে নাজানো যে ক'ত গুৰুত্ব দি কি পঢ়াব লাগিব মই যেনেকৈ পঢ়ি আহিছো মই তেনেকৈ পঢ়াম গতিকে যদিও গণিত শিক্ষাৰ দুটা দিশ আছে এটাটো নিউমাৰেচি আনটো হায়াৰ ডাইমেনশ্যনেল দ্যাট ইজ ক্ৰিয়েটিভিটি এণ্ড লজিক্যাল থিংকিং এই দ্বিতীয়টো আলটিমেটলি হৈ উঠা নাই কিন্তু তাৰ প্ৰয়োজন আছে তাৰ কাৰণে বহুত কৰাৰ প্ৰয়োজন আছে হয় নিশ্চয়কৈ অকল ইয়াত আমি যদি এটা পৰ্যায়ত কি হয় যে ছাত্ৰ ছাত্ৰীসকলকে দুখ জাপি দিয়া হয় যেনেকৈ মই ধৰক আজি গণিতত কম নম্বৰ পালোঁ মোক ঘৰৰ পৰা মানুহে ক'ব তই ভালকৈ পঢ়া নাই বা মোক 2টা টিউশ্যন লগাই দিব ক'ৰবাত শিক্ষকসকলেও ভবাৰ ক'ৰবাত এটা স্কোপ আছে যে নিশ্চয় এটা প্ৰব্লেম আমি বেছিক লেভেলৰ পৰা চাব লাগিব আমি মূল তাৰ শিপাডালনো ক'ত আৰম্ভ হৈছে সেই বিষয়টো চাব লাগিব বিকজ এইটো এনেকুৱা এটা বিষয় আপোনাৰ যিটো গণিত বিষয় আজিৰ কথা নহয় আপোনাৰ দিনৰ পৰা মোৰ মা দেউতাৰ দিনৰ পৰা আজি আমাৰ জেনেৰেশ্যনলৈকে মই এতিয়া যেতিয়া ছাত্ৰ ছাত্ৰীক গৈ কেতিয়াবা পঢ়াও যে স্কুলত এনেকৈ খুব ধুনীয়াকৈ এনচিইআৰটি বুকবিলাকত দিয়া হৈছে প্ৰজ্ঞান পহেলিকাৰ কথা লৈ পিনে আপোনাৰ গোটেই বিজ্ঞানখন ধুনীয়াকৈ ভৰাই দিছে যে প্ৰজ্ঞান আৰু পহেলিকাই কেনেকৈ বৈজ্ঞানিক কিছুমান এক্সপেৰিমেণ্ট কৰিছে আপোনাৰ কিছুমান কথা তেওঁলোকৰ মাজে মানে কাৰ্য প্ৰণালীৰ জৰিয়তে বিজ্ঞান আৰু কাৰ্য প্ৰণালীৰ জৰিয়তে গণিত খুব ধুনীয়াকৈ দিয়া আছে মই যেতিয়া কিতাপবোৰ চাওঁ এইবোৰ বস্তু দেখিবলৈ পাওঁ কিন্তু মই যেতিয়া গ্ৰাউণ্ড ৰুট লেভেলত বা যেতিয়া মই স্কুল কিছুমানত চাওঁ বা তেওঁলোকৰ গণিত শিক্ষকৰ লগত মই কথা পাতোঁ তেতিয়া তেওঁলোকে এটা কথাই কয় এইবোৰ কিতাপবোৰ খালি ভৰাবৰ কাৰণে দিছে মই এইটো কথা গণিতৰ শিক্ষকৰ পৰাই কথাটো শুনিছোঁ যে কিতাপখন খালি ভৰাবৰ কাৰণে দিছে এইবোৰ একো নাই খালি এক্সাৰচাইজত গৈ কুৱেশ্যনৰ এনচাৰখিনি কৰিব লাগে গতিকে এই মানসিকতাটো আমি আমাৰ মাজৰ পৰা আমাৰ শিক্ষকখিনিৰ মাজৰ পৰা নোহোৱা কৰিব লাগিব আৰু ইয়াত কিন্তু অকল আমাৰ শিক্ষকসকলৰে অকল দায়িত্ব নাই আপোনালোকৰ নিচিনা যিবোৰ বিজ্ঞ ব্যক্তি যিসকলে আজি এখন ডাঙৰ হায়াৰ ইনষ্টিটিউশ্যনত আছে এগৰাকী বিজ্ঞানী হিচাপে আপোনালোকে গৱেষণা কৰি আছে বা যিবোৰ ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ ধৰক অকণমান হ'লেও
সুবিধা এটা পাইছে যে এনেকুৱা এটা পৰিৱেশৰ পৰা গৈ কিছু সংখ্যক হ'লেও তেওঁলোকে নলেজ একুৱাৰ কৰিছে যে বিষয়টো হিচাপৰ পৰা আমি যিটো জীৱনশৈলীলৈকে আমি কেনেকৈ পৰিৱৰ্তন কৰিব পাৰোঁ সেইটোত নিশ্চয়কৈ এটা ধ্যান দিব লাগিব বুলি মই ভাবোঁ। মই পাৰ্চনেলি কথাখিনি অনুভৱ কৰিছোঁ। এতিয়া আৰু আমি আমাৰ অনুষ্ঠানৰ মাজলৈ কিছুমান যিখিনি আমি কথা ভাবিছিলোঁ আপোনাক সুধি বুলি তাৰ মাজলৈ আকৌ ঘূৰি আহিছোঁ। যিহেতু আপোনাৰ 1986ত ৰাষ্ট্ৰীয় শিক্ষানীতি আছিলে, এতিয়া 2020 চনত সেইখন সংশোধন কৰি নতুন শিক্ষানীতি দিলে। আপুনি ক'ৰবাত ভাবে নেকি যে আশাবাদী নেকি যে আমাৰ যিটো নতুন শিক্ষানীতি দিছে ইয়াৰ জৰিয়তে গণিত শিক্ষাৰ মাজেৰে শিশুৰ মৌলিক চিন্তা আৰু লজিকেল থিংকিং যিটো আগতে আমি ডিছকাছ কৰিছিলোঁ এইটো বস্তুটো বিকাশ কৰিবলৈ অৱকাশ কিমান আছে নতুন এনইপিখনত? যেহেতু আপুনি অলপ আগতে ক'লে যে পেৰট লাৰ্ণিঙৰ কথাটো আমাৰ এনইপিত বাৰে বাৰে এইটো মেনশ্যন কৰা হৈছে যে পেৰট লাৰ্ণিং আমি বাদ দিব লাগে, কিন্তু আপুনি ভাবেনে যে নতুন শিক্ষানীতিয়ে আমাৰ মানসিকতাখিনি পৰিৱৰ্তন কৰিব লগতে ছাত্ৰ ছাত্ৰীক মৌলিক চিন্তা আৰু লজিকেল থিংকিঙৰ এক পৰিৱেশ গঢ়ি তুলিব? লগতে গণিতৰ যি স্কুলীয়া শিক্ষা, স্কুলীয়া লেভেলত যি শিক্ষা দিয়া হয়, আপুনি অলৰেডি ক'লে যে আপোনাৰ দিনত বা আমাৰ দিনত আমি নিজেও পঢ়িছিলোঁ নিয়তা মুখাস্ত কৰাৰ লেখীয়াকৈ আমাৰ শিক্ষাটো আৰম্ভ হয়। গতিকে প্ৰাৰম্ভিক পৰ্যায়ত মুখাস্ত বিদ্যাক পৰিহাৰ কৰি লজিকেল থিংকিং ক্ৰিয়েটিভিটি যি পৰিৱেশ সেইটো গঢ়াত বৰ্তমান এনইপি 2020ৰ ভূমিকা কেনেধৰণৰ বুলি আপুনি অনুভৱ কৰে? এনইপি সম্পৰ্কে অ'কে সেইটো মই আহিম, কিন্তু তাৰ আগতে দুটামান কথা কওঁ। প্ৰথম এই যে অৱকাশ কিমান, যে গণিতে কেনেকৈ ক্ৰিয়েটিভিটি আৰু লজিকেল থিংকিং কেনেকৈ আনে। আমি মুখেৰে বহুত কথা ক'ব পাৰোঁ যে গণিতে আনে, কিন্তু কেনেকৈ আনে, ক'ত আনে। একেবাৰে আদি কথা কৈছোঁ মই, যে আমি এই যে অলপ আগতে ক'লোঁ এই যোগ কৰা পূৰণ কৰা এইবিলাক নিয়মবিলাক আমি এলগৰিথম, দ'জ আৰ নাথিং বাট এলগৰিথম। এই যে নিয়মবিলাক আল্টিমেটলি আয়ত্ত কৰি পেলাই তেনেকৈ অংক কৰা, সেইটোত আমি গুৰুত্ব দিওঁ। ঠিক এই যে শিক্ষক, আপুনি যিটো ক'লে যে শিক্ষকে এইটো কৈছে যে এইবিলাক মিছা কথা, এইবিলাকৰ কাম নাই, কেৱল প্ৰব্লেমকেইটা ছল্ভ কৰিব লাগে, তাহাঁতক কৰাব লাগে, দেট ইজ হোৱাট মেথমেটিক্স ইজ। সেইটো মই যিটো কৈছিলোঁ যে শিক্ষকসকললৈ আমি আচল কথাটো নিবলৈ এতিয়াও বহু দূৰ। মই জাষ্ট উদাহৰণ দিছোঁ, গুৱাহাটী IITত আজি বহু দিন ধৰি পেলাই, আজি প্ৰায় 3-4 বছৰ মানৰ পৰা, যে অসমৰ বিভিন্ন স্কুলৰ শিক্ষকসকলক আনি পেলাই প্ৰশিক্ষণ দিয়া হয়। প্ৰশিক্ষণ দিয়া হয় যে 6 দিনৰ কাৰণে আহিলে শিক্ষকখিনি, এটা বেটছ আহিলে, আহি পেলাই তেওঁলোকে 6 দিন কিবা কিবি শুনি পেলাই গ'ল। এতিয়া সেইটো কিমান দূৰ কাম কৰে মই নাজানো, কিন্তু মোৰ অভিজ্ঞতাৰ কথা কৈছোঁ যে আজি 4-5 দিন আগতে মই এটা ছেশ্যন লৈছিলোঁ, 2টা ছেশ্যন লৈছিলোঁ শিক্ষকসকলৰ, যে তাত মই এনেও যিটো কথা প্ৰায় সুধোঁ, কেৱল শিক্ষক বুলি নহয়, ছাত্ৰ ছাত্ৰীক সুধোঁ, অভিভাৱকক সুধোঁ, যে গণিতটো কি বিষয়, ই পঢ়া বিষয় নে কৰা বিষয়। যদি কোৱা হয় একে আশাৰে বেছিভাগ শিক্ষকে হওক, অভিভাৱকে হওক, ছাত্ৰ ছাত্ৰীয়ে হওক, ক'ব গণিতটো কৰা বিষয়, এইটোতো পঢ়া বিষয় নহয়। এইটোৱে কথা যে এই আমাৰ যিটো টিচাৰে ক'লে যে এইখন কিতাপখন এনেই লিখিছে, মই সেইটো কিয় লিখিছে? যদি গণিত যদি পঢ়া বিষয় নহয়, তেনেহ'লে এই কিতাপখন প্ৰকাশ কিয় কৰিছে? কাৰণ প্ৰত্যেকটা ছাত্ৰৰ কাৰণে কিতাপখন প্ৰিণ্টো কৰিছে, যে আৰু কিতাপখন ছাত্ৰ ছাত্ৰীৰ কাৰণে নে শিক্ষকৰ কাৰণে? যদি কিতাপখন মিলিলে গম পোৱা যায় ইট ইজ এড্ৰেছিং দ্য ষ্টুডেণ্ট, শিক্ষকসকলে কৰা নাই। কাৰণ শিক্ষকৰ কাৰণে যদি লিখিলেহেঁতেন দেট উড হেভ বিন এ মেনুৱেল, নহয়? শিক্ষকৰ কাৰণে মেনুৱেল লাগিব, কিন্তু এইখনতো পাঠ্যপুথি ছাত্ৰ ছাত্ৰীৰ কাৰণে লিখিছে। যদি কেৱল যে উদাহৰণ কেইটামান প্ৰশ্ন সেইখিনিয়ে যদি অংক হ'লহেঁতেন, তেনেহ'লে 150 পৃষ্ঠাৰ কিতাপখন গৈ পেলাই 30 পৃষ্ঠাও নহ'লহেঁতেন। 100 পৃষ্ঠা যে অধিক এই যে প্ৰিণ্ট কৰিলে, দিছ ইজ নেশ্যনেল ৱেষ্টেজ ন, নাই? গতিকে সেইটো কম যে তাৰমানে এইটো যে কৰি আছোঁ, কিয় কৰি আছোঁ? যে
তাৰপিছত ফাইনেলি যে মই সদায় এইটো হেৰি দিওঁ যে যদিহে ল'ৰা ছোৱালীক আমি গণিত পঢ়িব পৰা ক্ষমতা আনিব নোৱাৰো, তেনেহ'লে আমি আচলতে গণিত শিকোৱা নাই, গণিত শিকাব নোৱাৰো। কাৰণ মই এটা কথা বাৰে বাৰে কওঁ যে গণিত কৰা বিষয় নহয়, গণিত পঢ়া বিষয়। আপোনালোকে নিজে দেখিছে যে যিহেতু দশম মানলৈ ইভেন উচ্চ মাধ্যমিক পৰ্যায়ত গণিতৰ কিতাপখনটো পঢ়িব নিশিকায়, যিহেতু নিশিকায়, গতিকে যেতিয়া যিসকলে গণিত ডিগ্ৰী লেভেলত পঢ়ে, স্নাতক পৰ্যায়ত যেতিয়া মানে ৰিয়েল এনালাইচিছ হওক, ৰাইট, মডাৰ্ণ এলজেব্ৰা হওক, কিতাপটো পঢ়িব শিকা নাই। গতিকে বুজাটো কিমান কঠিন হৈ পৰে। যিয়ে নহওক, যে আকৌ হেৰি আহিছে গণিত পঢ়া বিষয় প্ৰথম কথা। আচ্ছা, দ্বিতীয় কথা যে কৈছো যে আমি ক্ৰিয়েটিভিটি এণ্ড ৰিয়েল লজিকেল থিংকিং, ক্ৰিয়েটিভিটি, এই যে ক্ৰিয়েটিভিটি এছেঞ্চিয়েলি যে গণিতে এনেকুৱা এটা ৰোল লোৱা উচিত যে ইট শুড গিভ দ্য টেষ্ট অফ ডিস্কভাৰী। ইভেন প্ৰাথমিক পৰ্যায়ত এইটো সম্ভৱ যে ডিস্কভাৰী, দ্যাটছ ক্ৰিয়েটিভিটি। সেইটো বাৰু এটা বেলেগ কথা, কিন্তু যিখিনি বস্তু আছে যে নিয়মকেইটা, যোগ কৰা নিয়ম, পূৰণ কৰা নিয়ম, এই নিয়মকেইটা তাহাঁতক যদি ডিস্কভাৰ কৰাব যদি পাৰো, দ্যাট ইজ দ্য বিগিনিং অফ লাৰ্নিং অফ মেথমেটিক্স। যেনে প্ৰাথমিক পৰ্যায়ত যেতিয়া আমি যে যোগ কৰাটোৱে, এই যে প্ৰথমতে এইটো সংখ্যাবিলাক হেৰি কৰোঁতে যে 11 মানে এটা 10ৰ বান্দিল আৰু এটা, ৰাইট? এই যে প্ৰথমে এই যোগৰ নিয়মটো কৰাৰ আগতে আমি যদি বস্তু লৈ হওক, হেৰি লৈ হওক, ৰাইট, যে মানে 25 মানে কি যে 2টা 10 আৰু এটা 5, এই যে সেই বস্তুটো আমি জানে, ষ্টুডেণ্টেও জানে, কিন্তু সেই বয়সত এইখিনি বস্তু যে 2টা 10 আৰু এটা 10 লাগিলে 3টা 10 হ'ব, এটা 7 আৰু এটা 5 লগ হলে এটা 10 আৰু 2 হ'ব। এই বস্তুবিলাক তাহাঁতৰ অভিজ্ঞতা, তাহাঁতক শিকাব যদি নোৱাৰো, কেৱল আমি যেতিয়া নিয়মটো যেতিয়া দি দিম, তাহাঁতৰ কাৰণে এটা বিমূৰ্ত বস্তু, এইটো কিয় আহিলে শিক্ষকৰ পিছত বুজি পাবি, এতিয়া কৰ। পিছত বুজি পাবি, এতিয়া নিয়মটো এইটো, মই যেনেকৈ বুজো কৰ। কোনে আনি দিছে আমাক নিয়মবিলাক? কোনে আনি? সেই গণিতৰ প্ৰয়োজনটো হৈছে যে এই নিয়মবিলাক বুজিব পৰাটো সহজ নহয়। এইটো যে একেদিনাই মানে, আৰু সেইকাৰণে মই এটা কথা ভাবো যে গণিত বা যিকোনো বিষয় এটা শিকাটো লিনিয়াৰ নহয়, এটা নিৰ্দিষ্ট এইটো নহয়, এইটো একচুৱেলি এক্সপনেনচিয়েল। তাৰ মানে অৰ্থাৎ এইটো যে যেতিয়া গণিতটো হয়তো প্ৰথম শিকোতে, যিকোনো ছাবজেক্ট এটা আচলতে প্ৰথম শিকোতে অলপ লাহে লাহে সময় ল'ব, গতিকে এইখিনি সময় লৈ পেলাই লাহে লাহে যেতিয়া আগবাঢ়িব, শিকাৰ আৰম্ভণি যেতিয়া ভাল হ'ব, তেতিয়া আগলৈ ডেফিনেটলি ভাল হ'ব। সেই আৰম্ভণিটো আমি ঠিককে নকৰো, প্ৰব্লেম হয়। ছাৰৰ কথাখিনি নিশ্চয় আমাৰ অভিভাৱকৰ লগতে আমাৰ যিখিনি গণিতৰ শিক্ষাৰ লগত জড়িত হৈ আছে, বিশেষকৈ আমাৰ প্ৰাথমিক পৰ্যায়ত আৰু মাধ্যমিক পৰ্যায়ত, তেওঁলোকে নিশ্চয় ছাৰৰ কথাখিনি উপলব্ধি কৰিব পাৰিব। আৰু লগতে ছাৰ, মই অলপ বহলাই আপোনাক ক'ব বিচাৰোঁ যে আমাৰ যি গণিতৰ শিক্ষকৰ এটি ভাৱমূৰ্তি, আপুনি যদি কিতাপখন পঢ়িছে নিশ্চয়কৈ জানিব, বকুল ফুলৰ দৰে মৃণাল কলিতা ছাৰে এখন উপন্যাস লিখিছিল। তো সেই উপন্যাসখনত কিন্তু অংকৰ মাষ্টৰ এজনৰ খুব এটা ধুনীয়া এখন ছবি, গাঁৱলীয়া পৰিৱেশত কিন্তু খুব ধুনীয়াকৈ তেখেতে ফুটাই উঠিছে, আৰু সেই গ্ৰন্থখনে শিশু সাহিত্য একাডেমি এৱাৰ্ডো পাইছিল। গতিকে আমি নিশ্চয় বহুত ৰোল আছে এইখিনিত, অকল গণিতৰ শিক্ষকৰ ৰোল বুলি মই ক'ব নাযাওঁ। মই অনুভৱ কৰোঁ গণিত বিষয়টো, বিজ্ঞান বিষয়টো, আৰু আমাৰ লজিটিকেল থিংকিং তথা ক্ৰিয়েটিভিটিৰ বিষয়টো অকল গণিতৰ মাজতে সীমাবদ্ধ নহয়। গণিত হয়তো, যদি মোৰ ভুল হৈছে আপুনি কাৰেক্ট কৰিব, গণিত হয়তো এনেকুৱা এটা বিষয় যিটো বিষয়টো আমাৰ ক্ৰিয়েটিভিটি আৰু লজিকেল থিংকিংটোক এটা ফুলিনীয়া পদুমটোৰ দৰে এনেকে মানে আগবঢ়াই নিব। তো গণিত বিষয়টো হ'ল তেনেকুৱা এটা বিষয়। গতিকে ছাত্ৰী এগৰাকীৰ মাজত কেনেকুৱা ধৰণৰ শিক্ষক হ'ব নালাগে, এই কথাখিনি কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলে বকুল ফুলৰ দৰে উপন্যাসখন পঢ়িলেও কথাখিনি কিছু অনুধাৱন কৰিব পাৰিব।
আকৌ স্যাৰ আমি কথনটোৰ মাজলৈ আপোনালৈ ঘূৰি আহিছো আপুনি ভাবে নেকি স্যাৰ যে প্ৰাথমিক অৱস্থাত কিছুমান ভুল ধাৰণা আছে যেটো গণিতৰ প্ৰতি পৰৱৰ্তী পৰ্যায়ত এক গণিত ফোবিয়াৰ সৃষ্টি কৰে যেনেকে মানে সেই কিতাপখনতে মই ৰেফাৰেন্স এটা দিলো যে শিক্ষকৰ ভয়ত লাহে লাহে ছাত্ৰ-ছাত্ৰীসকলে নহা হল মানে যে ক্লাছলৈ নাযাও ছাৰক দ্বিতীয়টো কোৱেশ্চন নুখুধো ছাৰে পিটিব এই কোৱেশ্চনটো কেনেকৈ আহিল a+b² ফৰ্মুলাটো কেনেকৈ এপ্লাই কৰিব লাগে এইটো সুধিলে পিটিব সো এইটো জাস্ট এটা সামান্য উদাহৰণ কিন্তু আপুনি গোটেইখিনি কথা যেটো মৌলিক পৰ্যায়ত কৈছে মই এই প্ৰশ্নটোৰ উত্তৰ আপোনাৰ পৰা কিন্তু মই মৌলিক পৰ্যায়তে আশা কৰিছো স্যাৰ ওকে নাই গণিতৰ প্ৰতি যেটো ভীতি এই ভীতিটো ওকে এটা কাৰণ শিক্ষক কিন্তু শিক্ষক এটা বাহক হয় কিন্তু শিক্ষক দায়ী নহয় কাৰণ কথা হ'ল যে প্ৰথম কথা আমি যে গণিত শিকোৱাৰ স্বৰূপটো বদলিছে আগতকে হলনি হৈছে কিন্তু আমি সেই হলনি হোৱা অৱস্থাটো আমি গ্ৰহণ কৰিব পৰা নাই কিয় যে কাৰণ আমি শিক্ষকসকলক আমি প্ৰস্তুত কৰিব পৰা নাই শিক্ষকসকলক আমি বুজাব পৰা নাই যে কি ধৰণে বুজাব মই এটা উদাহৰণ দিছো যে এই যে লজিকেল থিংকিং সৰু কথা সৰু উদাহৰণ যে আমি যে হয়তো পঞ্চম বা ষষ্ঠ শ্ৰেণীত ল'ৰা ছোৱালীয়ে যুগ্ম সংখ্যা অযুগ্ম সংখ্যা কি বুজি পায় এটা এনেকুৱা হ'ব পাৰে যে এই সংখ্যাটো যুগ্ম নে অযুগ্ম কোৱা ঠিক আছে যে 27 যুগ্ম নে অযুগ্ম 47 যুগ্ম নে অযুগ্ম এতিয়া যে দুটা সংখ্যা মই লগ লগাইছো দুটা যুগ্ম সংখ্যা মই লগ লগাইছো যে 26 and 42 এই দুটা লগ কৰিছো কি পাইছো যে যি সংখ্যাটো পাইছো সেইটো আকৌ মই এটা যুগ্ম সংখ্যা পাইছো এতিয়া এইখিনি যিখিনি কথা হৈছে এইখিনি দ্যাট ইজ হোৱাট নিউমাৰেচি এই যিখিনি হেৰি কৰিব পৰা ডিসাইড কৰিব পৰা দ্যাট ইজ কল্ড নিউমাৰেচি এতিয়া শিক্ষকৰ ভূমিকাটো তাতে শেষ নহয় শিক্ষকৰ ভূমিকাটো এইটো মই জাস্ট উদাহৰণ দিছো যে ধৰি লোৱা যে শ্ৰেণীকোঠাত 25 জন ছাত্ৰ-ছাত্ৰী আছে মই শিক্ষক মই কৈছো যে ঠিক আছে তোমালোক প্ৰত্যেকে দুটাকে হেৰি লোৱা ইভেন নাম্বাৰ লোৱা যুগ্ম সংখ্যা লোৱা বা অযুগ্ম সংখ্যাই ল'ব পাৰে যে প্ৰত্যেকে দুটাকে অযুগ্ম সংখ্যা লোৱা সবে লৈছে প্ৰত্যেকে লৈছে হেতুটো যদি ভুল কৰা নাই তাতে দুটা অযুগ্ম সংখ্যা লৈছে কোনোবাই 13 ল'ব পাৰে কোনোবাই 13 17 ল'ব পাৰে কোনোবাই 115 আৰু কিবা এটা ল'ব পাৰে ৰাইট সো তেওঁলোকে নিজা ধৰণে লৈছে দুটা অযুগ্ম সংখ্যা লৈছে মই যোগ কৰিব কৈছো এটা যোগ কৰা যোগ কৰি কোৱা তুমি চোৱা কি পাইছা মোক ক'ব নালাগে এই যেটো সংখ্যা পালা এটা যুগ্ম নে অযুগ্ম ৰাইট everyone will decide that this is a even number this is an even number যুগ্ম সংখ্যা পাইছে সবে গলে যিবিলাক ভুল কৰা নাই কোনোবাই যদি ভুল কৰিছে অকমান ঠিক কৰি পেলাই শুদ্ধ কৰাই দিলে হ'ল এটা দুটা অযুগ্ম সংখ্যা যোগ কৰি পেলাই তাতে যুগ্ম পালে প্ৰত্যেকজনে পালে now my question যে এটো কি সদায় হ'ব right যে এটো so they have observed it is a pattern recognition okay তাতে এটো আগতে পাব নাই কথাটো যে প্ৰত্যেকে দুটা অযুগ্ম সংখ্যা লৈছে যোগ কৰিছে যুগ্ম পাইছে প্ৰত্যেকে পাইছে now my question will be মই উদিম যে বোৰ্ডত যদি মই এতিয়া দুটা অযুগ্ম সংখ্যা লও আৰু যোগ কৰো মই অযুগ্ম সংখ্যা পাম নে যুগ্ম সংখ্যা পাম they will give the answer then I will ask why how হেৰি পামে যে তুমি কেনে গম পালা right you see I am talking about a proof প্ৰমাণৰ কথা কৈছো আৰু কোন লেভেলত কৈছো মই ষষ্ঠ শ্ৰেণীত কৈছো পঞ্চম শ্ৰেণীত কৈছো so that is what is pattern recognition that is called logical thinking okay inductive this গোটেইখিনি কথা আহি যায় তাত সৰু কথা যে তাহলে আমি শিক্ষকসকলক এই ধৰণে ল'ৰা ছোৱালীক শিকোৱাটো প্ৰস্তুত কৰিব লাগিলে বহুতখিনি কৰিব লাগিব আৰু কৰাটো প্ৰয়োজন হয় স্যাৰ স্যাৰ মই হয়তো মোৰ আপোনাৰ কথাখিনি শুনি এনেকুৱা এটা ভাৱ হৈছে যেহেতু আমাৰ আজিকালি যিখিনি আপোনাৰ ডাইৰেক্ট ৰিকুৱেষ্ট এক মিনিট হা যে এই কথাটো আহিছিল নিউ এডুকেশ্যন পলিচি কথাটো আহিছিল হয় এইখিনি যিখিনি কথা মই কৈছো এই যিখিনি কথা কৈছো
নিউ এডুকেশ্যন পলিচিও এক্সেক্টলি এই ধৰণৰ কথাই কৈছে হয় কিন্তু এগেইন কথাটো হ'ল যে আমি কাগজে পত্ৰ নিউ এডুকেশ্যন পলিচিত এইটো কথা কৈছো হয় আৰু ঠিক সেইটো যেনে মই উদাহৰণ দিলো যে গুৱাহাটী আইআইটিতে আমি দেখিছো যে মানে শিক্ষকসকলক আনি পেলাই এনেকে ট্ৰেইনিং দিছে কিন্তু এইটো মানে হয়তো আমাৰ সমস্যাটো ইমান উজু নহয় কাৰণ বিশাল নহয় স্কুলীয়া শিক্ষাটো স্কুলৰ যিমান স্কুল আছে যিমান শিক্ষক আছে এই সংখ্যাটো এটা বিশাল সংখ্যা এই বিশাল সংখ্যক শিক্ষকসকলক প্ৰস্তুত কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান কিন্তু যেতিয়ালৈকে আমি কৰিব নোৱাৰো তেতিয়ালৈকে খুব বেছি আগবাঢ়িব নোৱাৰিম হয় হয় সো আপোনাৰ কথাখিনি শুনি মোৰ মনত এটা ভাৱ হৈছে তো কথাটো হ'ল যেহেতু আমাৰ যিবোৰ আজিকালি ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম অসম গভৰ্ণমেণ্টে পাতিছে ধৰক টেট হওক হাই ছেকেণ্ডাৰী হায়াৰ ছেকেণ্ডাৰী টেট গণিত শিক্ষকক বেলেগকৈ তেওঁলোকে ৰিকুৱাৰমেণ্ট কৰে তেওঁলোকে তাত অপশ্যন দিব লাগে যে মই গণিত পোষ্টৰ কাৰণে মই এপ্লাই কৰি আছোঁ বা বিজ্ঞান পোষ্টৰ কাৰণে মই এপ্লাই কৰি আছোঁ IIT গুৱাহাটী যি ধৰণৰ আপোনালোকৰ এটা প্ৰচেষ্টা লৈছে বা তেজপুৰ ইউনিভাৰ্চিটিতো মই নিজেতো তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ মই দেখিছোঁ যে গৰম বন্ধতেই হওক তেওঁলোকে শিক্ষকসকলক মাতে গণিত আৰু বিজ্ঞানৰ শিক্ষকসকলক মাতি আমাৰ প্ৰফেচাৰবোৰে তেওঁলোকক এটা ট্ৰেইনিং দিয়ে যদি আমাৰ অসম চৰকাৰে এনেকুৱা এটা ষ্টেপ ল'ব পাৰে নেকি ছাৰ যে যিবোৰ শিক্ষক স্পেচিয়েলি গণিত শিক্ষক হিচাপে স্কুলত এপইণ্টমেণ্ট দিয়া হ'ব তেওঁলোকে ছমহীয়া এটা প্ৰশিক্ষণ কোৰ্চ এটা কৰিব লাগিব যি ধৰণে ধৰক এগৰাকী APSC বিষয়া বা UPSC বিষয়া এগৰাকী সিলেকশন হোৱাৰ পিছত তেওঁলোকক এখন কলেজত ধুনীয়াকৈ তেওঁলোকক সেইটো বিষয়ে ট্ৰেইনিং দিয়া হয় এই ট্ৰেইনিংটো কেতিয়াবা 11 মহীয়া হয় কেতিয়াবা 3 মহীয়া হয় কেতিয়াবা 4 মহীয়া কেতিয়াবা 5 মহীয়া ডিপেণ্ড কৰে সো এনেকুৱা ধৰণৰ এটা ব্যৱস্থা ল'ব পাৰি নেকি এটলিষ্ট ফৰ আমাৰ গণিতৰ শিক্ষকসকলৰ প্ৰতি এই মুহূৰ্তখিনিত সেইটো প্ৰয়োজনতা আছে নেকি স্যাৰ মই জাস্ট এইটো কথাটো আপোনাৰ পৰা জানিব বিচাৰো যেহেতু মই এগৰাকী ছাত্ৰ হয় গতিকে আপুনি বেছি ভালকৈ অনুভৱ কৰিব এই কথাটো খুব মানে খুবেই প্ৰাসংগিক কথা এটা কৈছে খুব প্ৰাসংগিক কথাটো যে হয় যে এজন মানুহে বা এজন ছাত্ৰই নিজৰ ছাত্ৰ জীৱন শেষ কৰি পেলাই ছাত্ৰ অৱস্থাত যিখিনি শিকে আৰু যেটা নিজে শিকাব লগা হয় তাৰ মাজৰ এটা পাৰ্থক্য আছে এইটো এটা ইমান সহজ কথা নহয় যে যেহেতু মই ভাল ছাত্ৰ আছিলো গতি মই ভাল শিক্ষক হ'ম ইটস নট নেসেসারি হেতু এটা আছে প্ৰত্যেক সাবজেক্টৰ কাৰণে আছে কিন্তু গণিতৰ কাৰণে এটো খুব ভালকে কথাটো কৈছা যে গণিতৰ কাৰণে আৰু বেছি প্ৰয়োজন আছে কাৰণ এই গোটে আমাৰ যে আলোচনাখিনি পৰা আমি দেখিছো যে গণিতৰ স্বৰূপ বেলেগ তাক শিকোৱাৰ পদ্ধতি বেলেগ হ'ব ৰাইট গতিকে গণিতৰ প্ৰশিক্ষণটো আৰু প্ৰয়োজন এটা কথা হ'ল যে আজি আমি আজি অসমতে অসম চৰকাৰে হওক বা এই অনুষ্ঠানবিলাকে আমি যেনেকৈ কৰিছো ইমপ্লিমেন্ট কৰিছো ইভেন গুৱাহাটী আইআইটিটো আমি যিখিনি ইমপ্লিমেন্ট কৰিছো কিন্তু এইটো কিন্তু খুব বিজ্ঞানসন্মত হোৱা বুলি মই নাভাবো কাৰণ মই গুৱাহাটী আইআইটিত মই যি ছাত্ৰ ছাত্ৰীসকলক মই শিকাম এটা বিটেক ষ্টুডেণ্ট হওক MSc ষ্টুডেণ্ট হওক PhD ষ্টুডেণ্ট হওক ওকে মই যিটো লেভেলত মই যিটো পৰ্যায়ত মই গণিত শিকাম বা বিজ্ঞানে হওক যি সাবজেক্টে হওক মই যিটো পৰ্যায়ত শিকাম আৰু শিক্ষকসকলৰ তাহাঁতৰ তেওঁলোকৰ যিখিনি প্ৰয়োজন তেওঁলোকে স্কুলত গৈ পেলাই যি অৱস্থাত আৰু স্কুলৰ অৱস্থাবিলাকতো খুব ভাল নহয় ক্লাছ 8ত অষ্টমমান শ্ৰেণীত যেতিয়া এজন ছাত্ৰ আহে তেতিয়া ছাত্ৰজনে ভালকে পাঠ্যপুথি পঢ়িবও নাজানে বেলেগ সাবজেক্টও পঢ়িবও নাজানে সেই অৱস্থাত ছাত্ৰজনক শিকাব লগা হয় গতিকে প্ৰত্যাহ্বান আৰু বহুত বেছি ৰাইট এটা সেই শিক্ষকসকল তেওঁলোকৰ দায়িত্ব কেনেকৈ তেওঁলোকে পালন কৰিব সেইটো শিকাবলৈ তাৰ কাৰণে মই কেৱল IITত বা তেজপুৰ ইউনিভাৰ্চিটিত বা কলেজ এখনত মই শিকাইছো তাৰ কাৰণে সেইকাৰণে মই এই এনেকুৱা কামটো শিক্ষকসকলক প্ৰশিক্ষণ দিয়াৰ কাৰণে মই পাৰ্গত হ'ম তেনেকুৱা নহয় খুব মানে ভালকে কৈছা কথাটো যে এই যিসকলক শিক্ষকসকলক বিশেষকৈ অংকৰ গণিতৰ শিক্ষক যিসকলক নিযুক্তি দিয়া হয় তেওঁলোকক নিশ্চিতভাৱে 6 মাহৰ কমপক্ষে 6 মাহৰ ট্ৰেইনিং ৰিগৰাছ ট্ৰেইনিঙৰ প্ৰয়োজন আছে কিন্তু প্ৰয়োজনটো কেনেকৈ হ'ব লাগিব প্ৰয়োজনটো যে সেই ট্ৰেইনিং যিবিলাকে দিয়ে সেই ট্ৰেইনাৰবিলাক ট্ৰেইন হ'ব লাগিব ৰাইট ইউ শুড হেভ গুড ট্ৰেইনাৰ্ছ যে যিসকলে শিক্ষকসকলৰ তেওঁলোকৰ বিভিন্ন কথা আছে
তেওঁলোকে কি অৱস্থাত আছে সেইটো জানে, তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ কি অৱস্থা আছে সেইটো জানে। শিক্ষকসকলৰ তেওঁলোকৰ মনোবিজ্ঞানিক যিটো অৱস্থা সাইকোলজিকেল সাইকোলজিকেল অৱস্থা কি আছে সেইটো জানে। এই গোটেইখিনি জানি পেলাই যে প্ৰশিক্ষণ দিব পাৰে তেনেকুৱা প্ৰশিক্ষকৰ প্ৰয়োজন, আৰু সেই প্ৰশিক্ষক বনাব লাগিব। বহুত প্ৰশিক্ষকৰ প্ৰয়োজন আছে, সেইটো আমি IITত পঢ়োৱা শিক্ষকসকলে নোৱাৰো। নিশ্চয় গোটেই কথাখিনি এটা জাষ্ট চেইন চিষ্টেমৰ নিচিনা। আপুনি কাৰোবাক ট্ৰেইন কৰিব, তেখেতে আকৌ 4টাক ট্ৰেইন কৰিব, গোটেইটো যদি গণিতৰ ভাষা কওঁ এটা গুণোত্তৰ প্ৰগতি হিচাপে আগবাঢ়িব লাগিব। একদম ঠিক আছে। আৰু এতিয়া মই ধৰক এগৰাকী ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা আপোনাক এই কুৱেশ্যনটো সুধিব বিচাৰোঁ যে মোৰ নিচিনা বহুতো ছাত্ৰ ছাত্ৰীৰ কি আছিলে, গণিতৰ প্ৰতি সৰুৰে পৰা এটা ভয় আছিলে, যে মোক অংকৰ ভূতটোৱে সদায় খেদি ফুৰিছিলে। তো এই ক্ষেত্ৰত আপুনি যিহেতু এগৰাকী শিক্ষক, IIT শিক্ষক হোৱাৰ লগতে এগৰাকী অভিভাৱকো, গতিকে মোৰ মনৰ, মই যদি এগৰাকী ছাত্ৰ ছাত্ৰী হওঁ, অভিভাৱক হিচাপে বা শিক্ষক এগৰাকী হিচাপে আপোনাৰ দায়িত্বটো কেনেকুৱা ধৰণৰ হ'ব যে মোৰ পৰা সেই ভয়টো দূৰ কৰোৱা? মানে এই কথাটো আমি আমাৰ অভিভাৱকখিনি আৰু শিক্ষকসকলক আগত ৰাখি কোৱেশ্যনটো আপুনি কৰিছোঁ, যিহেতু আপুনি এই কথাটো দুয়োটা ফালৰ পৰা জানে, এগৰাকী অভিভাৱক হিচাপে আৰু এগৰাকী শিক্ষক হিচাপে। গতিকে আপোনাৰ এই বিষয়টোৰ প্ৰতি ধাৰণাটো কেনেকুৱা? যদি মই আপোনাৰ ছাত্ৰ বা আপোনাৰ মই ল'ৰা ছোৱালী হওক, মোৰ তাতে যদি আজি সেই ভয়টো দেখা পায় আপুনি, যদি মোৰ অৱস্থাটো খুবেই বেয়া দেখা পায়, তেতিয়াহ'লে আপোনাৰনো কৰণীয় কেনেকুৱা ধৰণৰ হ'ব? অ'কে, এটা 3টা দিশ আছেতো। এটাতো শিক্ষকসকলৰ দিশৰ পৰা, এটা ছাত্ৰ ছাত্ৰীৰ নিজৰ দিশৰ পৰা, এটা অভিভাৱকৰ দিশৰ পৰা। এটা গোটেইকেইটা দিশৰ পৰা মই এটা কথা আকৌ মই উনুকিয়াম, যিটো কথা আজি 20 বছৰ ধৰি পেলাই মই য'তে যাওঁ, শিক্ষকসকলক, অভিভাৱকসকলক, ছাত্ৰ ছাত্ৰীসকলক য'তে যাওঁ তাতে কওঁ। আজি তুমি কথাটো কৈছা যে গণিত পঢ়িব লাগে। This is one of the fundamental things. যে গণিত কেৱল কৰা নহয়, গণিত পঢ়িব লাগে। গণিতৰ এখন পাঠ্যপুথি আছে, এই পাঠ্যপুথিখন পঢ়াটো সমানেই প্ৰয়োজন যিটো গণিত কৰাৰ প্ৰয়োজন। এইটো কথা this should be known by the students, by guardians, parents and also teachers. This is one thing. Second, শিক্ষকসকলৰ কাৰণে কৈছোঁ মই। শিক্ষকসকলে, মই সিদিনৰ কথাটো কৈছোঁ যে এটা অধ্যায় বা এটা বিষয়, মানে গণিত বিষয়তে মই লৈছোঁ, সেইটো বেলেগ বিষয়টো সমানেই প্ৰযোজ্য। মই গণিত বিষয়তে কৈছোঁ কথাটো, যে মই যেতিয়া এটা চেপ্টাৰ মই যেতিয়া শিকাম, প্ৰথম কথা মোৰ শিকোৱাটো এনেকুৱা নহয় যে এটা চেপ্টাৰ, এই চেপ্টাৰৰ প্ৰথম সেন্টেন্স তাত আৰম্ভ কৰি পেলাই একদম গৈ শেষৰ সেন্টেন্সত গৈছোঁ। This is not the way to learn. Not to teach rather. This is learn as well as it is not the way to teach. যে শিকোৱাটো হ'ব লাগে something like bird's eye view, starting from a bird's eye view. মই জাষ্ট এটা উদাহৰণ দিওঁ। এইটো মই ক্লাছ 9ৰ জিঅ'মেট্ৰিৰ জিঅ'মেট্ৰিৰ এটা চেপ্টাৰৰ কথা মই কওঁ। ক্লাছ 9ত জিঅ'মেট্ৰি এটা চেপ্টাৰ আছে ট্ৰাইংগল, ত্ৰিভুজ। এই ত্ৰিভুজত এই অধ্যায়টো মই শিকাব গৈ আছোঁ ছাত্ৰ ছাত্ৰীক। মই প্ৰথমে ক'ম যে এই চেপ্টাৰত কি আছে, আমি কি কৰিম। মই তাহাঁতক এটা ক'লে, সেন্টেন্স এটা ক'লে বুজি পাব সেইটো নহয়, বাট আই শুড নো হোৱাট আই এম গোয়িং টু ডু। মই এটা সেন্টেন্সত যদি মই কওঁ যে মই সেই চেপ্টাৰটোত কি কৰিম, বেচিকেলি মই কংগ্ৰুৱেন্স, ত্ৰিভুজৰ কংগ্ৰুৱেন্স, সেইটো কি বুলি কয় অসমীয়া ৱৰ্ডটো, এনিৱে ত্ৰিভুজৰ কংগ্ৰুৱেন্স কি সেইটো মই জানিম। দুটা ত্ৰিভুজ কেনেকৈ কংগ্ৰুৱেন্ট হয় সেইটো মই বুজিম। সেই কংগ্ৰুৱেন্ট দেখাব লাগিলে মই কি কৰিলে কংগ্ৰুৱেন্ট হয় সেইটো বুজিম। আৰু এই কংগ্ৰুৱেন্স ইউজ কৰি মই আৰু কিছু জ্যামিতি কৰিম। In one sentence, this is what the chapter is. Yes.
হয় ৰাইট ওকে নেক্সট যে সেইটো কোৱাৰ পিছত মই আল্টিমেটলি টিচাৰবিলাকে বা স্কুলত আমি কেনেকৈ কওঁ যে প্ৰথম এটা ল'লোঁ তাত দুটা অংক কৰিলোঁ কেইটামান শুদ্ধ হ'ল কেইটামান ল'ৰা ছোৱালীক কৰালোঁ নেক্সট শ্ৰেণীত গ'লোঁ গতিকে তাহাঁতে সম্যক কোনো ধৰণৰ ধাৰণা তাহাঁতে নাপায় হয় গতিকে যদি টিচাৰে যদি কৰিব মই যদি শিক্ষক মই কেনেকৈ কৰিম মই প্ৰথম এইটো কথা তাহাঁতে হয়তো বুজা নাই একো বুজা নাই কিন্তু আই এম গোইং টু ইমপ্লিমেণ্ট ডেট মই এইটো একদম এটা লাহে লাহে বহলাম প্ৰথমে মই কি কৰিম যে দুটা ট্ৰাইংগল কংগ্ৰুৱেন্স মানে কি মিলি যায় কোন কেইটা মিলিব সাইড কেইটা মিলিব ৰাইট বাহু কেইটা মিলিব তেতিয়া সমানে যে মিলি যাব এইটো কংগ্ৰুৱেন্স ট্ৰাইংগুলাৰ কংগ্ৰুৱেন্স ওকে সাৰ্কুলাৰ কংগ্ৰুৱেন্স বৃত্তৰ কংগ্ৰুৱেন্স স্কুৱেৰ দুটা স্কুৱেৰ কেনেকৈ কংগ্ৰুৱেন্ট হয় সেইটো পিছত তাৰ পিছত যে কংগ্ৰুৱেন্স এটা দুটা বস্তু কংগ্ৰুৱেন্ট হ'বলৈ লাগিলে তাততো দুটা বস্তু আছে এটাটো আকৃতি আৰু এটা আছে সাইজ মানে দুটা সাৰ্কেল কেতিয়া মিলি যাব যদি তাহাঁতৰ ব্যাসাৰ্ধ একে হয় that means two circles will be congruent if their radii are same তাৰমানে ৰেডি সমান হ'লে আমি গম পাই যাম যে সাৰ্কেল দুটা কংগ্ৰুৱেন্ট হ'ব হয় মিনিমাম কি বস্তু হ'লে দুটা ট্ৰায়াঙ্গল কংগ্ৰুৱেন্ট হ'ব right there are four different ways something called ASA okay SAS চাৰিটা বেলেগ বেলেগ এই যে গোটেইকেইটা এই আমি কিয় কৰি আছো কি কৰি আছো এইখিনি কথা ওপৰৰ পৰা যদি লাহে লাহে বৰ্ণাই তাহাঁতক বুজাব নোৱাৰো কেৱল অংককেইটা কৰিলে তাহাঁতে আচলতে একো বুজা নাই তাহাঁতে কপি কৰিছে মই এটা কিবা জ্যামিতি এটা কৰিছো তাই সেইটো কৰি পেলাই তাহলে সেইটো চাই পেলাই আৰু দুটা অংক কৰিছে সেইটো কপি কৰিছে সো দে আৰ নট লাৰ্নিং এইটো হ'ল শিক্ষক আৰু অভিভাৱক মই এইটোৱে কম অভিভাৱকসকলে তেওঁলোকে এইটো বুজা উচিত যে অংক পঢ়িব লাগে যেতিয়াই তেওঁলোকে যদি স্কুলত আমি এটা সময়হে পঢ়ো এটা সময়তো ল'ৰা ছোৱালীটো ঘৰত থাকে এই ঘৰত থকা সময়খিনিত অংক যে পঢ়িব লাগে এই বস্তুটো যাতে অভিভাৱকে উনুকিয়াই দিয়ে কাৰণ if a student start learning from reading books তাকে কোনো ৰখাব নোৱাৰে এই অংকটো পৰীক্ষাত এইটো 2 মাৰ্ক কম পাব কিন্তু আগলৈ গৈ ই বহুত ভাল কৰিব হয় স্যাৰ এইখিনিতে মোৰ এটা অনুভৱ আপোনাৰ লগত মই শেয়াৰ কৰিছো কথনটোৰ মাজেৰে আমাৰ কিন্তু আমি যিখিনি কথা আজি আলোচনা কৰিলো বা আপুনি কথা যিখিনি গ্ৰাসৰুট লেভেলৰ পৰা কথাখিনি ক'লে হেতু সঁচাকৈ গণিত শিক্ষা গ্ৰহণ কৰা শিকোৱা আৰু গাইডেন্স দিয়াৰ এটা প্ৰক্ৰিয়া হ'ব লাগে এক থিওৰিটিক্যাল কথা লগতে এক প্ৰ্যাকটিক্যালো কথা বহুত এনেকুৱা বিশ্ববিদ্যালয় বা কলেজ নাইবা স্কুল লেভেলতো বহুত ধুনীয়াকৈ কিছুমান ইমপ্লিমেন্টেশ্যন দিয়া হৈছে চৰকাৰে সেইখিনি সুবিধা আমি দিয়া দেখিছো আমি যি সময়ত মোৰ স্কুলখনত আজি মই ডিজিটেল বৰ্ডে দেখা নাছিলো মই তেজপুৰ বিশ্ববিদ্যালয়ত পঢ়িব অহাৰ পিছত মই ডিজিটেল বৰ্ড দেখিছিলো আজি মই সেই স্কুলখনত গৈ পিনে দেখো যে তাত ডিজিটেল বৰ্ডো দিয়া হৈছে গতিকে চৰকাৰৰ পৰা কিছুমান সুবিধা হয়তো দিয়া হৈছে কিন্তু আমাৰ যি প্ৰাইভেট শিক্ষা বা প্ৰাইভেট সেক্টৰ এটা কিন্তু পৰিণামটো হ'ল যে আমি ছাত্ৰ ছাত্ৰীৰ মনত আৰু আমাৰ অভিভাৱকৰ মনত এটা কিন্তু বস্তু গাঁৱে ভূঞে যিবোৰ আপোনাৰ প্ৰাইভেট স্কুল বা প্ৰাইভেট কলেজ গঢ়ি তুলিছে তেওঁলোকৰ কিন্তু এটা হেৰি হয় যে আমি মাৰ্কৰ পিছতে ছাত্ৰ ছাত্ৰীক দৌৰাম কিমান আমাৰ ছাত্ৰ ছাত্ৰীয়ে মাৰ্কখিনি পাব ধৰিছে তেতিয়া কিন্তু আমি যি কথা আজি ডিসকাস কৰিছো বা এনইপিখনত যিখিনি কথা লিখা আছে তেওঁলোকৰ কাৰণে কিন্তু সেইটো পৰ্যায়ত গোটেইখিনি কথা এক তাত্ত্বিক কথালৈকে পৰিগণিত হয় আৰু এইখিনি কথা মই ডাঠি দি ক'ব পাৰো যে 90% প্ৰাইভেট স্কুলত কিন্তু এইখিনি কথা কেৱল এক তাত্ত্বিক পদ্ধতি তেওঁলোকে কি কৰিব বহুতো বিদ্যালয় আছে মই নাম নকওঁ বা মই দেখিছো বহুতক মই অধ্যয়ন কৰিছো কিছুমান কথা তেওঁলোকে নিজাকে কিছুমান কিতাপ কি কৰে প্ৰিন্ট কৰে তেওঁলোকৰ নিজৰ শিক্ষকে কিতাপ কিসমূহ প্ৰিন্ট কৰিব সেইখিনি ছাত্ৰ ছাত্ৰীসকলক বিলাব তেওঁলোকৰ নিজৰ বোৰ্ড থাকিব তেওঁলোকৰ বোৰ্ডৰ মাজেৰে ছাত্ৰ ছাত্ৰীসকলক বিলাব কিন্তু তেওঁলোকে এই কথাখিনি কিমান গুৰুত্ব দিয়ে আৰু তেওঁলোকৰ কথা এইখিনি মনিটৰ কৰিবলৈ কোনোবা থাকে নেকি হেতুত কিন্তু এক সন্দেহৰ বিষয় স্যাৰ কাৰণ আজিকালি কি হৈছে আমাৰ যিখিনি ধৰক উচ্চ মধ্যবিত্ত লগতে ধনী শ্ৰেণীৰ মানুহ সমাজত তেওঁলোকে কিন্তু আকৃষ্ট হৈছে এই আমাৰ প্ৰাইভেট শিক্ষাৰ প্ৰতিহে বেছি আকৃষ্ট হৈছে যেহেতু ম্যাক্সিমাম সংখ্যক ছাত্ৰ ছাত্ৰী আমাৰ কি কৰিব উচ্চ শিক্ষাত প্ৰাইভেট কলেজ বা প্ৰাইভেট সেক্টৰৰ পৰা আহিব গতিকে তেওঁলোকক তাত এগৰাকী যিগৰ ছাত্ৰ শিক্ষকৰ টেট
ধৰণৰ পৰীক্ষা পাছ নকৰি তেওঁলোকে জাষ্ট মোৰ নিচিনাকৈ ডিগ্ৰী এটা কৰিছে, তেওঁলোকে সোমাইছে, তেনেকুৱা ধৰণৰ শিক্ষক এগৰাকী কিমান এই কথাখিনি বুজি পিনে নিজৰ ছাত্ৰ ছাত্ৰীৰ মাজত অৱলম্বন কৰিব বা তেওঁলোকক বিলাই দিব, তাত কিন্তু মোৰ মনত এটা সন্দেহৰ প্ৰশ্ন এটা আছে। যদি তেওঁলোকে কৰিছে, নিশ্চয়কৈ তেওঁলোকে প্ৰশংসনীয় কাম কৰিছে। তেওঁলোকে গণিত বিষয়টোৰ লগতে সমাজত তেওঁলোকে এক কি কৰিব, ভাল এক পদক্ষেপ ল'ব বুলি মই আশাবাদী। এইখিনিৰ মাজতে ছাৰ আপোনাৰ মই মতামত সম্বন্ধে জানিব বিচাৰো। বিষয়টো কন্ট্ৰভাৰ্চি কৰা নহয়, বিষয়টো হ'ল যে সকলোৱে প্ৰব্লেমটো বুজিব লাগে, কথাখিনি তাতেই ছাৰ। আচ্ছা, এটা কথা যে আমি যদি এই যে প্ৰাইভেট স্কুল, ইংৰাজী মাধ্যম শিক্ষানুষ্ঠান, এইবিলাকতো আজি বহুত দিন হ'ল, 20-25 বছৰটো মিনিমাম হ'ল। আজিৰ অৱস্থাত, আজিৰ দিনত, মই বেলেগৰ কথা নকওঁ, অসমৰ এই যে তথাকথিত ছাকচেছফুল দেখা যোৱা যে অমুকত আছে, তমুকত আছে, বিশেষকে গণিত আৰু বিজ্ঞানৰ ক্ষেত্ৰত মই কৈছো, গণিত আৰু বিজ্ঞানৰ ক্ষেত্ৰত চকুত পৰা যিকেইটা মানুহ আমি দেখুৱাই দিব পাৰো অসমৰ পৰা যোৱা, বেছিভাগেই কিন্তু চৰকাৰী মাধ্যমৰ স্কুলৰ পৰা যোৱা। হয়, এটা যদি আমি যদি এভাৰেজ যদি চাওঁ, যিহেতু এক ধৰণৰ নিয়মানুৱৰ্তিতা, এক ধৰণৰ বাধ্যবাধকতা থাকে স্কুলবিলাকত, প্ৰাইভেট স্কুলবিলাকত, গতিকে এক ধৰণৰ শিক্ষা থাকে। এতিয়া তাৰ মানে এইটো নহয় যে যি ধৰণে শিকিছে এইটো বিজ্ঞানসন্মত নহয়। গণিতৰ ক্ষেত্ৰতো একেবাৰেই নহয়। যিটো দেখিছো, যিটো আমি পাইছো বিভিন্ন সময়ত, যিটো দেখিছো যে আচলতে কথাটো এনেকুৱা যে হয়তো এই যে আমাৰ চৰকাৰী মাধ্যমৰ, চৰকাৰী যিবিলাক বিদ্যালয় আছে, তাত হয়তো যে শিকাবলৈ শিক্ষকেই নাই, কিন্তু তাৰ পৰা ল'ৰা ছোৱালী ওলাইছে। কিন্তু কোনবিলাক ওলাইছে? যিয়ে এৰি দিয়া নাই, যিয়ে নিজে শিকিছে। আজি আমেৰিকা যুক্তৰাষ্ট্ৰতো বিজ্ঞানী আছে অসমৰ পৰা যোৱা, ৰাইট? তেওঁলোকে নিজে শিকিছে যে এই যে স্কুলত শিকিব পৰা নাই, শিক্ষক নাই, বা উপযুক্ত শিক্ষক নাই, কিন্তু পাঠ্যপুথিটো আছে। সেই পাঠ্যপুথি যিয়ে পাঠ্যপুথি পঢ়ি পেলাই শিকাৰ চেষ্টা কৰিছে, he or she is always better off. গতিকে যে আমাৰ এইটো পিছত আমিতো মৰিচিকাৰ পিছততো সদায় ধৰো যে ইংৰাজী মাধ্যমৰ বিদ্যালয় হলেই সি ভাল হ'ব। এনে নহয় যে ইংৰাজী মাধ্যমৰ বিদ্যালয় সব বেয়া, মই এইটোও কোৱা নাই। কিন্তু বেছিভাগ ক্ষেত্ৰতে কি হয়, গাঁৱে ভূঞে যেনেকে গঢ়ি উঠিছে, কেৱল চৰকাৰী মাধ্যম বুলিও কোৱা নাই, মই কৈছো যে কি কয়, ইংৰাজী মাধ্যম বুলিয়ে কোৱা নাই, মই কৈছো যে প্ৰাইভেট স্কুলবিলাক অসমত গাঁৱে ভূঞে অসমীয়া মাধ্যমৰো প্ৰাইভেট স্কুল আছে, তাতো কিন্তু একে ঘটনাই হৈছে। সেইটো ইংৰাজী মাধ্যমে হওক বা হেৰিয়ে হওক, তাতেও কিন্তু একে ধৰণে এক ধৰণৰ কিছুমান যে থাপি দিয়া কিছুমান নিয়মৰ মাজেৰে জাষ্ট, সেইটোৱে কিন্তু আমাৰ শিক্ষাক কোনো ধৰণে উন্নত কৰিব পৰা নাই যেন মোৰ লাগে। চ' আমাৰ ছাৰে যিখিনি কথা ক'লে, তো ছাৰে আমাৰ সমাজৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে ভাল পৰ্যায়ত আছে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিচিনা ঠাইত বিজ্ঞানী হিচাপে কৰ্মৰত হৈছে, বিভিন্ন শিক্ষকৰ কথা ক'লে, তেওঁলোকৰ যিখিনি কথা ক'লে, ছাৰে কিন্তু তাত দিয়া আটাইতকৈ ডাঙৰ সাৰমৰ্মটো হ'ল গণিত কৰাৰ লগতে পঢ়াৰ কথাটোহে তেখেতে এক সাৰমৰ্ম হিচাপে এতিয়ালৈকে দিছে। যিসকলে শিক্ষক নাই, মানিছো শিক্ষক নাই, শিক্ষক কম আছে, ভাল সেই স্কুলখনৰ আশে পাশে জনা মানুহ নাই গণিত, সেই ছাত্ৰ ছাত্ৰীখিনিও কিন্তু মই ডাঠি দি ক'ব পাৰোঁ, NCERT যিখন পাঠ্যপুথি দিয়া হৈছে, মই মাজে সময়ে অধ্যয়ন কৰোঁ, সেই পাঠ্যপুথিখন যদি ছাত্ৰ ছাত্ৰী নিজে পঢ়িব জানে, এটলিষ্ট নিজৰ মাতৃভাষাটো পঢ়িব জানে, তেওঁলোকে কিন্তু কথাখিনি আয়ত্ব কৰিব পাৰিব বুলি মই নিজে ভাবোঁ সেই কথাটো। কাৰণ ময়ো তেনেকৈ পঢ়ি পিনে আজি এই পৰ্যায়টোত মই নিজে আছোঁ, কাৰণ মই জানো যে গণিত বিষয়টো পঢ়ি আমি কেনেকৈ শিকিছিলোঁ বহুত বস্তু। এতিয়া ছাৰ মই আপোনাৰ ছাত্ৰ জীৱনলৈ ঘূৰি যাব বিচাৰোঁ। আপুনি আপোনাৰ জীৱনকালত, আপোনাৰ ছাত্ৰ অৱস্থাত কোনোবা এনেকুৱা শিক্ষক লগ পাইছিলে
যিয়ে আপোনাক এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে গণিত বিষয়টোৰ প্ৰতি এক ৰাপৰ সৃষ্টি কৰিছিল? নাই, তেনেকুৱা দুই এটা অভিজ্ঞতা আছে যে এনেই আচলতে হয় কি যে প্ৰথম কথা এই গণিত পঢ়িব লাগে, এই পঢ়িব লগাটো কোৱা শিক্ষক বহুত কম আছে। মই কিন্তু স্কুলত, মাধ্যমিক স্কুলত, হাইস্কুল পঢ়ি থাকোঁতে মই দুই এগৰাকী টিচাৰ পাইছিলোঁ, আৰু তেওঁলোকে আচলতে এজন শিক্ষকে মোক ইংৰাজী কিতাপ এখন দিছিলে। তেতিয়া আমাৰ উচ্চ গণিত আছিলে, চ' ইংৰাজী মিডিয়ামৰ মানে ইংৰাজী কিতাপ এখন দিছিলে এডভান্স মেথছৰ কামত অহাকে। সেইখন হায়াৰ ছেকেণ্ডেৰী লেভেলৰ নাছিলে, মানে এডভান্স মেথছৰে ইংলিছ আছিলে। আৰু সেইখন যে এজন শিক্ষকে উপহাৰ দিয়াটো এইটো এটা ডাঙৰ কথা আছিলে। আৰু মোৰ কাৰণে that was in some sense it was a turning point যে গণিত পঢ়াটো মই বুজি নাপাওঁ, ইংৰাজী তেতিয়াও খুব ভালকৈ শিকা নাই, কিন্তু লাহে লাহে ইংৰাজী পঢ়ি পেলাই ইংৰাজীত মই গণিত বুজা সেই কিতাপখনেৰে আৰম্ভ কৰিছিলোঁ। সেইটো এটা ব্যতিক্ৰম আছিলে। দ্বিতীয়তে যে আমাৰ যে গণিত যিহেতু ল'ৰা ছোৱালীৰ কাৰণে এটা কঠিন বিষয় হয়, কেতিয়াবা এনেকুৱা হয় যে ৰসাল কৰাৰ কাৰণে, গণিত বিষয়টো পাতল কৰাৰ কাৰণে, যাতে ল'ৰা ছোৱালী যে মই হেৰি কথা কৈছোঁ যে A+B² ফৰ্মুলাটোৰ কথা কৈছোঁ। Now A+B² = this. A and B are variables, right? These are parameters. Okay? These are parameters. A and B are parameters. A+B² = A² + 2AB + B². Okay? সেই বস্তুটোৱে এই যে তেতিয়ালৈকে আমি যেতিয়া ক্লাছ 8ত আছিলোঁ, তেতিয়া ভেৰিয়েবল সম্পৰ্কে আমি খুব বেছি বুজা নাছিলোঁ। আমাৰ এজন শিক্ষক আছিলে, শিক্ষক ছাৰজনে আমাক কেনেকৈ বুজাইছিলে যে A+B² বুজালে, তাৰপিছত নেক্সট যে লাড়ু প্লাছ পিঠা হোল²। অ'কে, লাড়ু প্লাছ পিঠা হোল², I প্লাছ পিঠা হোল², ৰাইট? চ' মানে I² + 2I পিঠা প্লাছ পিঠা², ৰাইট? চ' সেইটো এটা এক ধৰণৰ আমাক আমোদ দিছিল। অ'কে, কিন্তু সেইটোৰ মাজেৰে এটা ৰসিকতা কৰাৰ মাজেৰে তেওঁ কিন্তু এটা ৰসাল কৰাৰ চেষ্টা কৰিছিল। আৰু বাট there was a learning, there was a teaching there. কি আছিলে যে একচুৱেলি that A and B you can put anything. It's a variable concept. I পিঠাটো স্কোয়াৰ কৰা নাযায়, but somehow relate to a variable. সেইটো দুই চাৰিটা ঘটনা তেনেকৈ ঘটিছিলে। এইবিলাক ডেফিনেটলি ব্যতিক্ৰমী আছিল। আৰু এটা কথা ছাৰ, যিহেতু আমাৰ এটা কথা আমি প্ৰায় শুনিব পাওঁ যে লাৰ্ণিং বাই ডুইং, আমি কৰি বস্তুবোৰ শিকোঁ। গতিকে আমাৰ স্কুল পৰ্যায়ত বা আমাৰ বৰ্তমান কলেজৰ যিখিনি পৰ্যায়, সেই পৰ্যায়ত গণিতৰ পাঠ্যক্ৰমত এই বস্তুবোৰৰ প্ৰয়োগ আপুনি যেনেকৈ কথাটো ক'লে যে আই পিতা বা তেনেকৈ ৰসাল কৰি কি ধুনীয়াকৈ আপোনাৰ শিক্ষকগৰাকীয়ে তেখেতে বস্তুবোৰ কি কৰিছিল, এক প্ৰয়োগ হিচাপে ক'লে ভুল নহয়, ৰসালতা লগতে প্ৰয়োগৰ যি ধাৰণা, দুটা বস্তুটো আছিল। কিন্তু আজি আপুনি দেখেনে এই যিটো ৰসাল আৰু প্ৰয়োগৰ যিটো পয়োভৰ, সেয়া গণিতৰ পাঠ্যক্ৰমত ক'ৰবাত আছে নেকি, বা তাৰ যুক্তিসংগতভাৱে উপস্থাপন কৰাটো কিমান দূৰ প্ৰয়োজনীয় ছাৰ? এই যে গণিতৰ ক্ষেত্ৰত এই প্ৰশ্নটো প্ৰায়ে সোধা হয়, মইনো ত্ৰিকোণমিতি ক'ত ইউজ কৰোঁ, মই কিয় শিকিব লাগে? গণিতৰ প্ৰয়োগনো ক'ত হয়? মই আজি যিখিনি গণিত কৰি আছোঁ, সেইটো সপ্তম মানতো হ'ব পাৰে, দশম মানতো হ'ব পাৰে, বা হায়াৰ ছেকেণ্ডেৰীতো হ'ব পাৰে, বা কলেজ লেভেলতো হ'ব পাৰে। মই যিখিনি গণিত কৰি আছোঁ, মই ক'ত ইউজ কৰিছোঁ, ক'ত ব্যৱহাৰ কৰিছোঁ? এই প্ৰশ্নটো কিন্তু বাকীবিলাক বিষয়ত কৰা নহয়। মই বিজ্ঞানৰ কথাই কৈছোঁ, ৰসায়ন বিজ্ঞানটো অষ্টম মান, নৱম মান, অ'কে, এই পৰ্যায়ত শিকা হয়। তাত বাৰু এই প্ৰশ্নটো কৰা হয়নে যে এই যে পানী H2O, ৰাইট? পানীৰ হেৰিটো হৈছে যে H2 কম্পাউণ্ডটো, চ' দিছ ইজ এছেঞ্চিয়েলি তাত হাইড্ৰজেন আৰু অক্সিজেন থাকে। এইটো বস্তু, এই কথাটো ল'ৰা ছোৱালীয়ে ক'ত ব্যৱহাৰ কৰে? এটা কথা হ'ল যে ব্যৱহাৰটো আমি কি ক্ষেত্ৰত, কি তাৰ মিনিংটো কি, ৰাইট? যে এই তথ্যটো বা এই জ্ঞানটো যে পানীৰ এটা মলেকুল হাইড্ৰজেন আৰু
অক্সিজেনৰ এটম লৈ পেলাই গঠিত হয় এইটো কিয় লাগে টু নো ফাৰ্ডাৰ ইয়াৰ পিছত যেটো ৰসায়ন বিজ্ঞান শিকিব তাৰ পিছত যেটো শিকিব হেতু শিকাৰ কাৰণে এইখিনি প্ৰয়োজন গতিকে প্ৰয়োগ the applicability it is not something like যে মই ভাত খাওঁতে পানী খাওঁতে মই ইউজ কৰিছো নে নাই ওকে মই এই বাগিচাত কাম কৰোতে মই ট্ৰিগোনোমেট্ৰি ইউজ কৰিছো নে নাই that's not the question কথাটো হৈছে যে আমি পৰ্যায়ক্ৰমে আমি যিবিলাক গৈ আছো আৰু গণিতৰ ক্ষেত্ৰত এনেকুৱা গণিতৰ প্ৰয়োজন বা প্ৰয়োগটো বাকি বিষয়বিলাকত হয়তো এটা ধাৰণ কাৰণ সেইবিলাক বস্তু বাকি বিষয়বিলাক কিহৰ লগত জড়িত মই আগতে কৈছো বস্তুৰ লগত জড়িত বেছিভাগ বিষয় এটো বহুত সময়লৈকে এটো বস্তুৰ লগত জড়িত কিন্তু গণিত যেটো এটা এবষ্ট্ৰেক্ট লেভেলত গুচি যায় গতে তাৰ ব্যৱহাৰটো ইমান সোনকালে দেখা নাযায় তাৰ আজি যেটো মই আজি এটো যে ক্লাস 8 ত যিখিনি হয়তো গণিত শিকিছে হে শিকাখিনিৰ বাকি বিষয়ত এটো ফিজিক্স হওক কেমিষ্ট্ৰি হওক বেলেগ বিষয়ত বা বাকি হেৰি ক্ষেত্ৰত ব্যৱহাৰিক ক্ষেত্ৰত হেতু কোট প্ৰয়োগ হৈছে এটো কিন্তু বহুত দেৰিকে গম পায় গতিকে এটা ব্যৱহাৰৰ ক্ষেত্ৰত মই এটা উদাহৰণ দিছো অলপ আগতে মই ত্ৰিভুজৰ কথা কৈছিলো ত্ৰিভুজৰ কংগ্ৰুৱেন্সৰ কথা কৈছিলো না যে এতিয়া ত্ৰিভুজৰ কংগ্ৰুৱেন্স মই বুজিলো প্ৰয়োগ এই প্ৰয়োগটো কি হ'ব পাৰে মই কৈছো যে এতিয়া ধৰি লৈছো যে মোৰ হাতত এটা সমদ্বিবাহু ত্ৰিভুজ আছে I have an isosceles triangle এতিয়া মই এই শীৰ্ষবিন্দুৰ পৰা এই ভূমিৰ মধ্যবিন্দুলে মই ৰেখা টানিছো এটা লম্ব হ'বনে হয় is it going to be perpendicular মই কেনেকৈ কম I can use congruence and prove it yes this is application right যে গণিতৰ এপ্লিকেশন বিলাক তেনেকুৱা আজি মই যেটো কৰিছো কালি মই তাৰ আগৰ যেতে অংক কৰিম তাত মই এটো ব্যৱহাৰ কৰিম গৰে ব্যৱহাৰ এই ইমান হেৰি অৰ্থত কি কয় ইমান তৰল অৰ্থত ব্যৱহাৰ নহয় তো গণিত কিয় ব্যৱহাৰ কোড ব্যৱহাৰ গণিতটো বেছিভাগ সময় গণিতত ব্যৱহাৰ হয় হয় স্যাৰ আপোনাৰ উত্তৰখিনি নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত ভাবিবলৈ শিকাব তেওঁলোকক লগতে আমাৰ যদি শিক্ষকসকলেও আগন্তুক যিসকলে শিক্ষক হ'ব বিচাৰে নাইবা যিসকল বৰ্তমানৰ শিক্ষক তেওঁলোকে যদি এপিসোডটো চাই নিশ্চয় তেওঁলোকে নতুনকৈ ভাবক কথাবোৰ আমাৰ উদ্দেশ্যটো হ'ল সেইখিনিত মানুহে ভাবিবলৈ শিকক আৰু ভাবি পিনে তেওঁলোকে শিকক ভাবিবলৈ আৰু লগতে সেই শিক্ষাটো আনৰ মাজত বিলাই দিয়ক কথাটো তেনেকে যদিহে হয় তেতিয়াহলে আমি আমাৰ সমাজখন আজি যি পৰ্যায়ত আছে তাতকৈ নিশ্চয় এখোপ আগলৈকে যাব এতিয়া স্যাৰ আমি আপোনাৰ পৰা জানিব বিচাৰিছো আজি যেহেতু জেনাৰেশন নতুন জেনাৰেশন দা জেনাৰেশন আলফা যিসকল আপুনি নিশ্চয় জানে ইনষ্টাগ্ৰামৰ ৰীল ইউটিউবৰ শৰ্টস আৰু আপোনাৰ বিভিন্ন OTT প্লেটফৰ্মৰ তেওঁলোকে এটা হেহৰ মাজত জীয়াই থাকে মানে এনি টাইম তেওঁলোকৰ ডোপামিনটো ৰিলিজ হ'ব লাগে যে কম সময়ৰ ভিতৰত তেওঁলোকে আনন্দ কত পাইছে সো ডোপামিন ৰিলিজ কৰাৰ এইটো আটাইতকৈ ধুনীয়া উপায় আমাক মাৰ্ক জুকাৰবাৰ্গে ধুনীয়াকৈ উপহাৰ দিছে ইউটিউব শৰ্টস আৰু ইনষ্টাৰ মাজেৰে লাভালাভ সম্পৰ্কে বুজাবলৈ যায় বৰ্তমানৰ ভাষাৰে আপুনি কেনেকৈ বুজাব স্যাৰ হয় মানুহে কয় যে এটো তথ্যৰ যুগ কিন্তু কেৱল তথ্যই কিন্তু আগবাঢ়ি লৈ গৈ থকা নাই আমাৰ গোটেই মানৱ জাতিক যদি আগবঢ়াই কিবা যদি লৈ গৈ আছে হেতু তথ্যই নহয় তথ্যই এটো সহায় কৰিছে আগবঢ়াই লৈ গৈ আছে মানুহৰ ক্ৰিয়েটিভিটি সৃজনীশীল ক্ষমতাই যদি মই যি কাম কৰো মই হেতু WhatsApp হওক ইউটিউবে হওক বা মই খেলা ধুলা কৰো যে যি বস্তুৱে মোক সৃজনশীলতাত বাধাৰ স্বৰূপ হৈ দেখা দিয়ে হেতুৱে কিন্তু মোক কোনো লাভান্বিত নকৰে গৰে যদি কোনোবাই তো যে এটো এই মাধ্যম হয়তো হ'ব পাৰে যে WhatsAppৰ মাধ্যমেৰে যদি কোনোবাই যদি সৃজনশীলতা যদি হেৰি কৰিছে প্ৰেক্টিস কৰিছে it may be helpful for him কিন্তু মই যদি এটা পেছিভ
পেছিভ ধৰণে মই যদি যিবিলাক তথ্য আহি আছে সেইবিলাক যদি মই যে গোগ ৰাখে গিলি আছো ইনফেক্ট আই এম কিলিং মাইছেল্ফ সেইটো এটা কথা আৰু গণিতৰ ক্ষেত্ৰত মই কথাটো কওঁ যে গণিতটো সেই একেই কথা যে আজি যিসকলে আজি আমি হাততে মোবাইলটো লৈছো মোবাইলত বিভিন্ন কথা আহি আছে এতিয়া আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ কথা কোৱা হৈ আছে এই গোটেইবিলাকে এই গতিকে তথ্য কিন্তু চাৰিওফালৰ পৰা আহিয়ে থাকিব কিন্তু যে ইয়াৰ পিছত যদি যিখিনি বাছি থাকিব বৰ্তমান অৱস্থাটো ডেফিনেটলি খুব আশানুৰূপ নহয় আজি যদি দেখো আমি যে চাৰিওফালে আনএমপ্লয়মেণ্ট ইমান বাঢ়িছে আণ্ডাৰ এমপ্লয়মেণ্ট ইমান বাঢ়িছে তাৰ মাজত গোট কম্পিটিশ্যন বাঢ়িছে এই কম্পিটিশ্যনত কিন্তু আমি যদি বাছি থাকিব লাগে যদি বাছি থকা মানে মই কেটো কোৱা নাই যে বেলেগক মাৰি বাছি থাকিব লাগে আমি যদি বাছি আৰু বচাই থাকিব লাগে তেনেহলে মই মোৰ সৃজনশীলতা মোৰ ক্ৰিয়েটিভিটি মোৰ লজিকেল থিংকিং সেইটো ৰাখি পেলাইহে মই বাকি বস্তুবোৰ গ্ৰহণ কৰা উচিত হয় স্যাৰ সেইটো বাদ দি পেলাই গ্ৰহণ কৰিছো মানে আই এম গোইং টু বি এ ৰবট বিং কন্ট্ৰলড বাই আদাৰ্স আৰু দ্বিতীয় কথা আজিকালি আমি যিখিনি কথা দেখো যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিখিনি ধৰক আপোনাৰ এতিয়া মানে এনেকুৱা হৈছে যে নাই আমি যেনেকে হলেও কিবা এটা কৰি নিশ্চয় খাব পাৰিম তেওঁলোকক এটাই কথা ক'ব বিচাৰো আজিকালি গণিতৰ প্ৰয়োগৰে বিভিন্ন ধৰণৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্স গঢ়ি উঠিছে তাত কিন্তু এটা বিষয় মানে যেটো তাৰ এলগৰিথম কিন্তু ধুনিয়াকে গণিত ব্যৱহাৰে হয় সেই গণিতটো ব্যৱহাৰ হৈ পিনেহে তোমালোকে বা তোমালোকৰ যিখিনি মোবাইল হাতত ChatGPT ইউজ কৰিব পাৰিছা বিভিন্ন ধৰণৰ AI সফটওয়্যাৰ ইউজ কৰিব পাৰিছা জেমিনিয়ে হওক তাৰ পিছতে মেটাই হওক ধুনিয়া WhatsAppতে AI সংলগ্ন কৰি দিয়া আছে তাৰ কিন্তু অন্তৰালত আছে ম্যাথমেটিক্স তো আমি কেতিয়াবা সময় পালে এনেকুৱা ধৰণৰ বিষয় আমি আমাৰ দৰ্শকসকলৰ মাজলৈ লৈ আহিম গতিকে এই সময়ত চাৰি কোৱাৰ নিচিনাকৈ যদি ছাত্ৰ ছাত্ৰীসকলে নিজৰ সৃজনশীলতাক নিজৰ ক্ৰিটিকেল থিংকিংক গুৰুত্ব নিদি পিনে পেৰট লাৰ্নিং আৰু সমাজে যি ধৰণে এটা ঢৌ উঠি গৈছে সেই ঢৌৰ পিনে যদি খোজ কাঢ়ে সেই ঢৌৰ পিনে যদি যাব বিচাৰে তেওঁলোকে কিন্তু হয়তো মহাসাগৰ নপৰি কৰবাত নলাত পৰিব লগা হ'ব পাৰে হেয়া এতিয়া আমাৰ কথা নহয় এটো সময়ৰ দাবী আৰু সময় এনেকে পৰিবাহিত হৈ যাব সাৰ্ভাইভেল ফৰ দ্য ফিটেষ্ট আই থিংক ডাৰউইনে এই কথাকাৰ এনেই কৈ যোৱা নাছিল তাত বিভিন্ন ফিলসফিক্যাল পয়েন্ট অফ ভিউ জড়িত হৈ আছে আকৌ আমি স্যাৰ আমাৰ কনভাৰসেশনটোৰ মাজলৈ আহিছো আপুনি এতিয়া স্যাৰ এনেকুৱা আমাক কিছুমান আদৰ্শ চৰিত্ৰৰ কথা ক'ব পাৰিব নেকি যিখিনিয়ে আমাক গণিতৰ ছাত্ৰ ছাত্ৰীক এক মানে অনুপ্ৰেৰণা দিব যে আমাৰ নিচিনা এখন দেশত যে লিমিটেড ফেসিলিটি ইমান কম্পিটিশনৰ মাজত আমি যে বস্তু এটা সৃজনশীলতাৰ দৃষ্টিৰে আমি চাব লাগিব তেনেকুৱা ধৰণৰ কিছুমান চৰিত্ৰৰ কথা আপুনি যদি কয় আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা শিক্ষকসকলেও নিশ্চয় অনুপ্ৰাণিত হ'ব গতিকে এইখিনি কথা মই এই প্ৰশ্নটো আৰু আপোনালৈ আগবঢ়ালো স্যাৰ নাই আচ্ছা অনুপ্ৰেৰণা মই কথাটো এনেকৈ ভাবো যে ৰামানুজন গণিতৰ ক্ষেত্ৰত শ্ৰীনিবাস ৰামানুজন এটা অনুপ্ৰেৰণা হয় নেকি মোৰ ধাৰণাত ৰামানুজন এটা বিস্ময় তেওঁ কৰা কামখিনি তেওঁৰ যেনেকে তেওঁ ওলাই গৈছিলে যি ধৰণৰ কাম কৰিছিলে এটা বিস্ময় মই নাভাবো যে এইটো অনুপ্ৰেৰণা ৰামানুজনৰ দ্বাৰা অনুপ্ৰাণিত হৈ পেলাই কোনোবাই বহুত ডাঙৰ এটলিষ্ট অসমৰ মাটিত তাৰ পৰা গৈ পেলাই ৰামানুজনৰ দ্বাৰা অনুপ্ৰাণিত হৈ পেলাই কিবা ডাঙৰ কিবা কৰিব খুব আশা কম আমি আসলে মই এই কাৰণে কৈছো মোৰ ধাৰণটো এনেকুৱা মই যেতিয়া ক্লাছ 6ত আছিলো ক্লাছ 6ত আছিলো মোৰ স্কুলৰ পৰা মোৰ সেই গাঁও যিখন গাঁৱত মই আছিলো সেই গাঁওখনৰ তাৰে মোৰ আগতে মেট্ৰিকুলেশ্যন মই দেখা নাছিলো মেট্ৰিকুলেট মই দেখা নাছিলো আছিলে 2-4 জন আগতে হেৰি হৈছিলে মোৰ চিনাকি খুব বছৰৰ মানুহ এটা খুব বছৰৰ ল'ৰা এটা মেট্ৰিকত হি সেকেন্ড ডিভিজন পাইছিলে পাস কৰিছিলে at that point of time he was my inspiration ক্লাছ 8ত যেতিয়া মই গলো নতুন স্কুল এখনত গলো সেই স্কুলখনত যাওঁতে মই দেখিলো যে মোৰ
মোৰ সিনিয়ৰ এজন তেওঁ মেট্ৰিকত ষ্টাৰ পাইছে হি ৱাজ মাই ইনস্পিৰেশ্যন ৰাইট সো আজি আজি আমি যেতিয়া কম যে অনুপম শইকীয়া অসমৰ ল'ৰা ছোৱালীৰ কাৰণে তেওঁ এটা অনুপ্ৰেৰণা কিয় অনুপ্ৰেৰণা যে মই যিটো যিখন গাঁৱত আছো ঠিক তেনেকুৱা এখন গাঁৱত মোৰ চিনাকি অসমৰ সেই অৱস্থাটো এই স্কুলখন মোৰ স্কুলখন যেনেকুৱা তেনে এখন স্কুলৰ পৰা গৈছে আৰু হি ইজ এ লিভিং বডি এই যেটো গতিকে তেওঁ ওচৰৰ তেওঁৰ মোৰ মাত কথা আৰু তেওঁৰ মাত কথা একে গতিকে তেওঁ মোৰ কাৰণে অনুপ্ৰেৰণা হয় ওকে যিমানখিনি এৰি আছে ৰামানুজনৰ সিমানখিনি নাই ৰাইট সো এইটো যে আমি অনুপ্ৰেৰণাবিলাক ক'ৰ পৰা ল'ব লাগে ক'ৰ পৰা মানে পোৱাটো সম্ভৱ মানে সেইটো যে প্ৰেক্টিকেল যেটো প্ৰেক্টিকেল সেইটো হৈছে ওচৰত আমি ওচৰৰ বস্তুবিলাক দেখি পেলাই আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰোঁ এনেকুৱা যদি দূৰৰ তৰা এটা দেখাই পেলাই মোক এইটো অনুপ্ৰেৰণা সম্ভৱ নহয়গে ৰাইট গতিকে তেনেকুৱা সেইটো প্ৰেক্টিকেল নিশ্চয়কৈ হ'ব নোৱাৰে হয়তো থিওৰিটিকেলভাৱে ইট ইজ পচিবল যে অসমৰ পৰা ভাৰতবৰ্ষৰ পৰা ৰামানুজন খুব এগৰাকী ভাল গণিতজ্ঞ আছিল যিগৰাকী জিএছ হাৰ্ডিৰ লগত কাম কৰাৰ এক সুবিধা পাইছিল তেনেকুৱা ধৰণৰ কথা এতিয়া ছাৰ যিহেতু আপুনি এটা কথা ক'লে প্ৰথমতে আমি ডিছকাছ কৰিলোঁ যে ক্ৰিয়েটিভিটি এণ্ড লজিকেল থিংকিং আৰু লগতে ক'লে যে মোৰ কাষৰ মানুহজনৰ মই অনুপ্ৰেৰণা দুটা বস্তুক যদি আমি মিক্স কৰি দিওঁ দুটা বস্তুৰ যদি কথা আনি দিওঁ আৰু ছাত্ৰ ছাত্ৰীৰ মাজত এই দুটা বস্তু যাতে তেওঁলোকক দিব পাৰি তাৰ বাবে যদি আমি কিবা এনেকুৱা ধৰণৰ উদ্ভাৱনী শৈক্ষিক প্ৰণালী আমি দিব পাৰোঁ যে ক'ব পাৰোঁ যে এই উদ্ভাৱনী শৈক্ষিক প্ৰণালীয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি যি বিচাৰিছোঁ আমি বিচৰা কথাটো নহয় একচুৱেলি যি গণিতৰ যি মুখ্য উদ্দেশ্য ক্ৰিয়েটিভিটি এণ্ড লজিকেল থিংকিং যিখনে আমাৰ NEP-ও এই কথাটো বাৰে বাৰে কৈছে লগতে যি তেওঁলোকৰ মাজত আমি চাৰিত্ৰিক দিশটো বিকাশিত কৰাৰ বাবে যিগৰাকী অনুপ্ৰেৰণাৰ কথা কম যদি এনেকুৱা ধৰণৰ আমাৰ হাতত কিবা শৈক্ষিক উদ্ভাৱনী মডেলৰ কথা আপুনি কিবা ভাবিছেনে ছাৰ যিহেতু আপুনি IIT-ৰ লগত জড়িত এগৰাকী গৱেষক গতিকে মই এই কথাটো আপোনাৰ পৰা জানিব বিচাৰোঁ কাৰণ IIT-ৰ পৰা আমি সদায় এটা এক্সপেক্ট কৰোঁ যে তেওঁলোকে কিবা ধৰণৰ বস্তু আৱিষ্কাৰ কৰক অকল মানুহে এইটোৱে নহয় যে ষ্টিম ইঞ্জিন আৱিষ্কাৰ কৰিছে বাল্বৰ আৱিষ্কাৰ কৰিছে এনেকুৱা নহয় এটা প্ৰণালীৰ আৱিষ্কাৰেও এখন সমাজ পৰিৱৰ্তন কৰিব পাৰে গতিকে ছাৰ আপুনি এই বিষয়ে কি ভাবে কথা হ'ল যে ঠিক হয়তো মই প্ৰশ্নটো বুজিছোঁ নে নহয় নাজানো মোৰ উত্তৰটো অলপ এনেকুৱা যে অনুপ্ৰেৰণা এই যে ওচৰৰ অনুপ্ৰেৰণা ল'ৰা ছোৱালীৰ কাৰণে শিশুৰ কাৰণে প্ৰথম অনুপ্ৰেৰণা কোন মাক দেউতাক তাৰপিছতেই অনুপ্ৰেৰণা হয়গে শিক্ষকে কিবা এটা যদি কৈছে ঘৰত এইটো কথা আমাৰ ছাৰে কিন্তু অমুক কৈছে তুমি কেনেকৈ জানা আমাৰ ছাৰেটো অমুক কৈছে চ' একচেপ্টেবিলিটি শিক্ষকৰ কিন্তু মাক বাপেকতকৈ এটা সময়ত বেছি হৈ যায় চ' এই যে ৰোল মডেল মই অনুপ্ৰেৰণা মানে ৰোল মডেল কৈছোঁ যে যেনেকৈ মাক দেউতাক ল'ৰা ছোৱালীৰ কাৰণে ৰোল মডেল দ্য টিচাৰ্ছ দ্য ফাৰ্ষ্ট টিচাৰ he or she is a role model for the child গতিকে সেইটো যদি আমি নিব লাগে যে মই ওপৰৰ পৰা মই নাভাবো যে কিবা ব্যৱস্থা কিবা এটা হেৰি কৰি যে আমাৰ পাঠ্যপুথি আৰু আমাৰ শিক্ষক আমাৰ অনুপ্ৰেৰণা ৰোল মডেল তাতেই হ'ব লাগিব তাৰ বাহিৰে বেলেগ চাগে মই ভাবিব নোৱাৰিম ঠিক উত্তৰটো হৈছে নে প্ৰশ্নটো অলপ বেলেগ আছিলে স্যাৰ ঠিকে আছিলে দুটা বস্তু আমি মিক্স কৰি কোৱেশ্চনটো আপোনাক সুধিছিলোঁ যে উদ্ভাৱনী শিক্ষণ প্ৰণালীৰ বিষয়ে কিবা আপোনাৰ ধাৰণা আছে নেকি মোৰ কোৱেশ্চনটো আছিলে যে দুটা বস্তু যদি আমি মিক্স কৰি দিওঁ লজিকেল থিংকিং এণ্ড ক্ৰিয়েটিভিটি সেই দুটা বস্তু আমাৰ বিকশিত হ'ব লাগিব লগতে মই মোৰ ওচৰত থকা বন্ধুজন মই মোৰ ওচৰত থকা ছাত্ৰগৰাকী মই মোৰ ওচৰত থকা ছিনিয়ৰজন বা মই মোৰ ওচৰত থকা শিক্ষকগৰাকীৰ পৰা মই অনুপ্ৰেৰণা পাব লাগিব যে আজি মই ছাৰ ভৱ শৰ্মা ছাৰক দেখি পিনে মই ভাবিলোঁ যে মই মেথমেটিক্স পঢ়িম সেইটো মোৰ জাষ্ট আপোনাক দেখি এটা থিয়ৰিটিকেল কনচেপ্ট আপুনি যেনেকৈ ক'লে ৰামানুজনৰ কথাটো আপুনি হয় প্ৰেক্টিকেল কনচেপ্ট যে ছাৰে ইমান ধুনীয়াকৈ কাম কৰিছে সমাজৰ কাৰণে ময়ো কৰিম কিন্তু এনেকুৱা ধৰণৰ কিবা বৈজ্ঞানিক প্ৰণালী থাকিব পাৰে নেকি যে আপুনি যি কাম কৰি আছে সেয়া মই মোৰ জীৱনত সেই বস্তুখিনি মই শিকিব পাৰোঁ বা জানিব পাৰোঁ যে প্ৰণালী পুংখানুপুংখভাৱে
পাব পাৰোঁ। চ' মই তেনেকুৱা ধৰণৰ উদ্ভাৱনী শৈক্ষিক প্ৰণালীৰ কথাহে ছাৰ মানে মই সুধিব বিচাৰিছিলোঁ, কিন্তু কুৱেশ্যনটো চাগে ফালৰি কাটি গ'ল। আচ্ছা, এইটো হয় যে প্ৰণালীত যিটো হেৰি কয় যে আমি এটা কথা কি কওঁ, নতুন শিক্ষানীতিও কয় বা NCFA হয়তো কৈছিলে যে শিকোৱাটো ল'ৰা ছোৱালীয়ে যিটো শিকিব সেইটো শিকা উচিত পাৰিপাৰ্শ্বিকতাৰ পৰা, এনভাইৰনমেণ্টৰ পৰা। গতিকে শিক্ষকৰ যে মই যিটো কৈছোঁ ৰোল মডেল, নট অনলি ৰোল মডেল, হি ইজ এ গাইড, অ'কে, হি ইজ এ গাইড ফিলচফাৰ। যে ক'ত হ'ব লাগিব যে নতুন শিক্ষানীতি এইটো কৈছে যে শিক্ষকক যথেষ্ট পৰিমাণে তেওঁলোকক লিবাৰ্টি দিয়া হ'ব লাগিব, ইণ্ডিপেণ্ডেঞ্চ দিব লাগিব, আৰু ইণ্ডিপেণ্ডেঞ্চ দিয়া হয় অন্ততঃ কাগজে পত্ৰই। ইণ্ডিপেণ্ডেণ্টটো কি কাৰণে দিয়া হয় যে এটা পাঠ, এটা বস্তু শিকোৱাৰ পদ্ধতি কি হ'ব, হি অৰ চি should do it according to the environment where that child is. Okay, সেই বস্তুটো সেইটো এটা নিয়ম কৰি দিলেতো নহ'ব, ৰাইট? যে মই এই ধৰণে কৰিলে, ইভেন কিতাপখনো, ইভেন আমি যে কওঁ যে পাঠ্যপুথিখন পঢ়িব লাগে, কিন্তু পাঠ্যপুথিখন ফ'ল' কৰিব নালাগে। পাঠ্যপুথিখন পঢ়োতে যিটো মূৰত ক্ৰিয়া হয়, চিন্তা হয়, that will develop you. ঠিক তেনেকেই যে শিক্ষকজনক এইটো কোৱা হয় যে ল'ৰা ছোৱালীয়ে যিটো শিকিব, এই যে গণনাই শিকাবলৈ গাঁৱত যেতিয়া এটা হেৰি কোৱা হ'ব, তাত বাৰ্বি কেইটা আছে সেইটোৰেতো নহ'ব, শিলগুটি কেইটা আছে, আমৰ গুটি কেইটা আছে, আমৰাৰ গুটি কেইটা আছে, বগৰী গুটি কেইটা আছে, সেই বস্তুটো, এই সৃজনশীলতাটো তাতে যাব। যে পাৰিপাৰ্শ্বিকতা লৈ পেলাই সেইটো ব্যৱহাৰ কৰি ল'ৰা ছোৱালীৰ যিটো তাহাঁতৰ মানসিক, তাহাঁতৰ যিটো অভিজ্ঞতা, এই অভিজ্ঞতাক ইউজ কৰি আপুনি কেনেকৈ শিকাব, সেই বস্তুটো শিক্ষকজনক বুজোৱাটো আৰু প্ৰস্তুত কৰাটো। মই ভাবোঁ যে তাত সেইটোতে বেছি গুৰুত্ব, এটা মডেল এটা দিলে চাগে কোনো ধৰণে সেইটো আল্টিমেটলি একো লাভ নহ'ব। চ' আজি আমাৰ এই কথোপকথনটিৰ মাজেৰে আমি বহুত কথা জানিব পাৰিলোঁ ছাৰৰ পৰা, লগতে আমাৰ দৰ্শকসকলেও নিশ্চয়কৈ উপকৃত হ'ব বুলি মই ভাবোঁ। গাইগতীয়াভাৱে যিখিনি শিক্ষক, যিখিনি ছাত্ৰ ছাত্ৰী আৰু যিখিনি অভিভাৱকে এই খণ্ডটিৰ পৰা তেওঁলোকৰ সামান্যতম হ'লেও লাভ হয়, তেতিয়াহ'লে আমাৰ শ্ৰম আমি সাৰ্থক হোৱা বুলি ভাবিম। ছাৰৰ কথাখিনি নিশ্চয়কৈ ক'ৰবাত নহয় ক'ৰবাত আমি আটাই ডিপ ৰুট লেভেলৰ পৰা ভাবিবৰ অৱকাশ এটা আছে। ছাৰে হয়তো এক বেলেগ এটা পৰ্যায়ৰ পৰা আমাৰ কথাখিনি ডিছকাছ কৰিব বিচাৰিছে। তেওঁলোকৰ ছাৰৰ যিখিনি মূল্যৱান আদৰ্শৰ কথা, লগতে তেখেতৰ যিখিনি কথা আমাক জনালে যে কেনেকৈ আমি এটা নীৰৱ বিষয়, এটা বিমূৰ্ত বিষয়ত এবষ্ট্ৰেক্ট কনচেপ্ট এটাক আমি ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰিব পৰা হোৱাকৈ আমাৰ ক্ৰিয়েটিভিটি এণ্ড লজিকেল থিংকিং আমি ডেভেলপ কৰিব পাৰোঁ, কাৰ জৰিয়তে আমি পাঠ্যপুথিখন পঢ়াৰ জৰিয়তে। গণিত কৰাৰ পৰা পঢ়ালৈকে ছাৰে যি এক সুন্দৰ বিশ্লেষণ আগবঢ়ালে, এয়া নিশ্চয়কৈ আমাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, এগৰাকী ছাত্ৰ হিচাপে, এগৰাকী শিক্ষক হিচাপে আৰু এগৰাকী দায়িত্বশীল অভিভাৱক হিচাপে। এতিয়া ছাৰ, মই শেষত আপোনাৰ পৰা জানিব বিচাৰোঁ, আগন্তুক 10 বছৰত গণিত শিক্ষাৰ প্ৰতি আপুনি কেনেধৰণে মানে আশাবাদী? নাই, এটাটো হৈছে যে চিন্তা চৰ্চাটো হৈছে, গণিত কেনেকৈ পঢ়োৱা উচিত, কেনেকুৱাকৈ শিকা উচিত, এই ধৰণৰ চিন্তা চৰ্চা হৈছে, আৰু এইটো প্ৰসাৰিত হ'ব। এনে নহয় যে একেবাৰে হোৱা নাই, এটলিষ্ট কিছুতো নতুন পাঠ্যপুথি প্ৰস্তুত হৈছে, এক ধৰণৰ প্ৰশিক্ষণৰো নিশ্চয় আৰম্ভ হৈছে। সেইটোৱেতো আৰু ভালকৈ কৰাৰ যথেষ্ট স্থল আছে, কিন্তু এইটো আৰম্ভ হৈছে। আৰু লগতে এনেকুৱা কথা যে কিছুমান প্লেটফৰ্মো আছে, যেনে এটাটো হৈছে অসম গণিত শিক্ষায়তন বুলি এটা প্লেটফৰ্ম আছে, এটা অনুষ্ঠান আছে MTA বুলি, MTAI, মেথমেটিক্স টিচাৰ্ছ এছ'চিয়েশ্যন ইণ্ডিয়া, এইটো এটা অল ইণ্ডিয়া এটা টিচাৰ্ছ প্লেটফৰ্ম। সেই প্লেটফৰ্মখনৰো এটা মানে এটা আঞ্চলিক এটা পৰ্যায়ৰ এটা এটা গঠন হ'ব গৈ আছে। গতিকে কিছুমান প্লেটফৰ্ম আছে য'ত চিন্তা চৰ্চা আৰম্ভ হৈছে আৰু হ'ব, আৰু মই ভাবোঁ যে এই ধৰণৰ চিন্তা চৰ্চাই আমাক
পৰ্যায়ক্ৰমে আমাক এটা অৱস্থালৈ লৈ যাব যিটো আমি আজি যিখিনি জানো সেই বস্তুখিনি আৰু বেছি মানুহক আৰু বেছি শিক্ষকসকলক প্ৰস্তুত কৰাৰ ল'ৰা ছোৱালীক এইটো আজি যিটো ক'লো যে এই যিটো অনুষ্ঠান আজি আমাৰ আলোচনা হ'ল এইটো নিশ্চয় 4জনে শুনিব তাৰে ভিতৰত এজনে নিশ্চয় এইটো কথা ভাবিব তাৰে মাজৰে 2-এজনে নিশ্চয় কথাটো ইউজো কৰিব ব্যৱহাৰো কৰিব নতুনকৈ ভাবিব গতিকে আশা নিশ্চয় আছে আশা থাকে কাৰণে এই ধৰণৰ কাম আমি কৰোঁ হয়নে নিশ্চয় ছাৰে যিহেতু আমাৰ গণিতৰ বিভিন্ন প্ৰচেষ্টাৰ কথা ক'লে মই এইখিনিতে উল্লেখ কৰিব বিচাৰোঁ এক কাকতালীয় সংযোগ ছাৰৰ এটি সাক্ষাৎকাৰ আমাৰ গণিত বিকাশ নামৰ এখন আলোচনীত এইটো মাহতে প্ৰকাশ পাইছে গতিকে আলোচনীখনৰ লিংকটো আমি ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম আৰু গণিত বিকাশৰ যিখন আলোচনী সেইখন অকল ছাত্ৰ ছাত্ৰীৰ বাবে নহয় সেই আলোচনীখন আমাৰ মাক দেউতাকে যিহেতু মোবাইলটো তেওঁলোকে ছাত্ৰ ছাত্ৰীগৰাকীক প্ৰায় 3 বছৰ মানৰ পৰাই তুলি দিয়ে গতিকে তেওঁলোকে এনেকুৱা ধৰণৰ বস্তুবিলাকো শিশুসকলক চাবলৈ শিকাওক এইটো অনলাইন ধুনীয়াকৈ তেওঁলোকে সেইখন চাব পাৰে লগতে আমাৰ গণিতৰ শিক্ষকসকলেও তেওঁলোকে ক্লাছৰুমত এটলিষ্ট এই ধৰণৰ কথাবোৰ ডিছকাছ কৰক যে এনেকুৱা ধৰণৰ এখন মেগাজিন আছে য'ত গণিতৰ ডাঙৰ কথাৰ পৰা সৰু কথা কিছুমানো ডিছকাছ কৰা হয় বিভিন্ন ধৰণৰ সকলো আৰ্টিকল হয়তো সকলোৰ কাৰণে সুইটেবল নহ'ব পাৰে কিন্তু তেওঁলোকে এটা হেবিট কৰক যে এনেকুৱা ধৰণৰ বস্তু এটা আছে আমি এটলিষ্ট 2টা লাইন আজি হ'লেও পঢ়িম মই যেতিয়া গৱেষণা আৰম্ভ কৰিছিলোঁ মই ইংৰাজী ভাষাটো খুবেই ভালকৈ নাজানো কিন্তু মই গুগল ট্ৰান্সলেটৰৰ সহায়ত মই ইংৰাজী ভাষাটো জানি মই যেতিয়া ৰিচাৰ্চ আৰম্ভ কৰি মই 2-3খন পাব্লিকেশ্যন কৰিছোঁ চ' কথাটো এনেকুৱা যে বয়স নাথাকে বস্তু শিকাৰ কাৰণে আৰম্ভণিটো বহুত দৰকাৰী বিষয় বুলি মই ভাবোঁ গতিকে আজিৰ এই অনুষ্ঠানটিৰ পৰা আমাৰ দৰ্শকসকলৰ নিশ্চয়কৈ লাভালাভ হ'ব বুলি মই আশাবাদী ধন্যবাদ ছাৰ আপোনাৰ এইখিনি সময় আমাক দিয়াৰ বাবে আৰু চেনেলটি আপোনালোকে যদি ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব পাৰে সেয়া আমাৰ অনুৰোধ ধন্যবাদ ছাৰ এইখিনিতে মই আকৌ এডিঅ'টিক টিমক অভিনন্দন জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু আগলৈ বহুলভাৱে তোমালোকৰ এই কাম কাজে জনসাধাৰণৰ মাজলৈ যাব এইটো আশা ৰাখিছোঁ ধন্যবাদ থেংক ইউ ছাৰ ঠিক আছে ছাৰ এইখিনিতে আমি ৰেকৰ্ডিংটো মই ষ্টপ কৰি দিছোঁ ছাৰ থেংক ইউ ছাৰ এণ্ড